ছাত্ৰীসকল এতিয়া আমি আৰম্ভ কৰিম অধ্যায় 12 অৰ্থাৎ বিদ্যুৎ ইলেক্ট্ৰিচিটি সো প্ৰথমতে সোৱা ইলেক্ট্ৰিচিটি অৰ্থাৎ বিদ্যুৎ কি বস্তু স্থিৰ নাইবা গতিশীল আধানৰ দ্বাৰা সৃষ্ট নিয়ন্ত্ৰণ কৰিব পৰা আৰু সুবিধাজনক শক্তিৰ প্ৰবাহক বিদ্যুৎ বুলি কোৱা হয় কথাটো মনত ৰাখা আধানৰ দ্বাৰা সৃষ্টি ঠিক আছে এই কি স্থিৰ নাইবা গতিশীল আধানৰ দ্বাৰা সৃষ্টি স্থিৰ হ'ব পাৰে নাইবা গতিশীল আধানৰ দ্বাৰা সৃষ্টি কিন্তু এটা কি নিয়ন্ত্ৰণ কৰিব পৰা আৰু সুবিধাজনক শক্তিৰ প্ৰবাহকে আমি বিদ্যুৎ বুলি কওঁ এতিয়া সোৱা এই আধানৰ দ্বাৰা সৃষ্ট এতিয়া আধান বুলি কি বুঝা সোৱা আধানক প্ৰথমতে সোৱা কিউ আখৰৰ দ্বাৰা বুজোৱা হয় ই পৰমাণুৰ এটা ধৰ্ম ই ধনাত্মক নাইবা ঋণাত্মক হ'ব পাৰে কথাটো মনত ৰাখিবা আধান কি ধনাত্মক নাইবা ঋণাত্মক হ'ব পাৰে সো একে ধৰ্মী আধানৰ মাজত কি বিকৰ্ষণ হয় সো এতি সাপোজ এটো ঋণাত্মক আছে এটো যদি ঋণাত্মক হয় তেনেহলে কি ই এটা আন্তৰ পৰা আতুৰি যাব সো একে ধৰ্মী আধানৰ মাজত কি হয় বিকৰ্ষণ হয় আৰু বিপৰীত ধৰ্মী আধানৰ মাজত কি হয় আকৰ্ষণ হয় সাপোজ এটো পজিটিভ আছে এটো নেগেটিভ আছে তেনেহলে কি হ'ব আকৰ্ষণ হ'ব এটো মনত ৰাখিবা সো আৰু কি আছে ইয়াৰ এই আধানৰ এসআই একক হৈছে কুলম ইয়াক সি আখৰৰ দ্বাৰা বুজোৱা হয় আধানৰ এসআই একক কি কুলম্ব আৰু ইয়াক সি আখৰৰ দ্বাৰা বুজোৱা হয় এটা ইলেক্ট্ৰনৰ আধানৰ মান এই কথাটো মনত ৰাখিবা এটা ইলেক্ট্ৰনৰ আধানৰ মান কি 1.6 * 10 to the power -19 কুলম কুলম মানে সি মিন্স কুলম সো 1.6 * 10 to the power -19 কুলম এটো হৈছে এটা ইলেক্ট্ৰনৰ আধানৰ মান আৰু তোমালোকে জানা যে ইলেক্ট্ৰন হৈছে ঋণাত্মক আধানযুক্ত সো এই আধানটো কি ঋণাত্মক আধান আৰু প্ৰটনৰ আধান কি প্ৰটনৰ ধনাত্মক আধান সেই যদি কোৱা হয় এটা প্ৰটনত আধানৰ মান কিমান ঠিক এইটোই এটা প্ৰটনৰ আধানৰ মান হৈছে 1.6 * 10 to the power -19 কুলম কিন্তু এটো কি হ'ব ধনাত্মক আধান হ'ব আৰু তোমালোকে জানা নিউটনৰ কোনো আধান নাই ই ধনাত্মক নহয় ঋণাত্মক নহয় ঠিক আছে আৰু সোৱা 1 কুলম্ব আধানত ইলেক্ট্ৰনৰ সংখ্যা এটো কেতিয়াবা পৰীক্ষাত আহে যে 1 কুলম্ব আধানত ইলেক্ট্ৰনৰ সংখ্যা কি n = 6.25 * 10 to the power 18 ঠিক আছে এটো মনত ৰাখিবা 6.25 * 10 to the power 18 এটো 1 কুলম্ব আধানত টোটাল ইলেক্ট্ৰনৰ সংখ্যা n = এত টা বুলি তোমালোকে ক'ব পাৰা ঠিক আছে এতি এখিনিতে এটা ফৰ্মুলা আছে এটো হৈছে কি q = ne সো q হৈছে কি আধান আধান আৰু n হৈছে কি ইলেক্ট্ৰনৰ সংখ্যা আৰু ই হৈছে কি এটা ইলেক্ট্ৰনৰ আধানৰ মান কেতিয়াবা পৰীক্ষাত এই প্ৰশ্নটো কেতিয়াবা আহে এটো হৈছে কি যে তোমালোকক 1 কুলম্ব আধানত ইলেক্ট্ৰনৰ সংখ্যা উলিয়াব দিলে এতিয়া তোমালোকে জানা q = ne এতিয়া সাপোজ n = কি হ'ব q/e এতে কিউৰ মানটো কিমান কিউৰ মান আমি q = 1 সো এটা আধানৰ কথা কৈছে আৰু কি ই হৈছে কি এটা ইলেক্ট্ৰনত থকা এটা ইলেক্ট্ৰনৰ আধানৰ মান এইটো হৈছে তোমাৰ 1.6 * 10 to the power -19 এইটো ক্যালকুলেশন কৰিলে আমি কি পাই যাম ইলেক্ট্ৰনৰ সংখ্যা কি 1 কুলম্ব আধানত ইলেক্ট্ৰনৰ সংখ্যা কিমান হেতু আমি পাই যাম এইটো হৈছে কি 6.25 * 10 to the power 18 টা এতিয়া সোৱা বিদ্যুৎ অর্থাৎ ইলেক্ট্রিসিটি দুই প্রকার এটা হচ্ছে স্ট্যাটিক ইলেক্ট্রিসিটি এটা হচ্ছে কারেন্ট ইলেক্ট্রিসিটি স্ট্যাটিক ইলেক্ট্রিসিটি তোমালোকে 7 8 9 তোমালোকে পাই আহিছে এইটো হৈছে কি যদি চিৰণীৰে চুলত গহি দিও তেনেহলে চিৰণীত কি আধানবোৰ স্থিতিশীল হয় আৰু সৰু কাগজৰ টুকুৰাবোৰ ই আকৰ্ষণ কৰে এইটো আছিল স্ট্যাটিক ইলেক্ট্রিসিটি আৰু কারেন্ট ইলেক্ট্রিসিটি অর্থাৎ বিদ্যুৎ প্ৰবাহ ই কি বিদ্যুৎ প্ৰবাহ কি ধাতুৰ তাৰৰ মাজেৰে ইলেক্ট্ৰনৰ গতি সাপোজ এইটো ধাতুৰ তার এই তাৰৰ মাজেৰে ইলেক্ট্ৰন গতি কৰিলে কি বিদ্যুৎ প্ৰবাহ চালিত হয় সো তোমালোকে ক্লাস 10ত তোমালোকৰ এই বিদ্যুৎ প্ৰবাহৰ বিষয়ে আমি ডিটেইলছত আমি অধ্যয়ন কৰিম এইটো চেপ্টাৰত তোমালোকৰ বিদ্যুৎ প্ৰবাহৰ বিষয়ে ইন ডিটেইলছত দিয়া আছে পৰৱৰ্তী স্লাইডত আমি এই কারেন্ট ইলেক্ট্ৰিসিটি অৰ্থাৎ বিদ্যুৎ প্ৰবাহৰ বিষয়ে আমি অধ্যয়ন কৰিম সো বিদ্যুৎ প্ৰবাহ অৰ্থাৎ কারেন্ট ইলেক্ট্ৰিসিটি ইয়াক আই আখৰৰ দ্বাৰা বুজোৱা হয় পৰিবাহীৰ মাজেৰে বৈদ্যুতিক আধানৰ প্ৰবাহৰ হাৰক কি বিদ্যুৎ প্ৰবাহ বুলি কোৱা হয় যদি কোনো পৰিবাহীৰ যিকোনো প্ৰস্তুতৰ মাজেৰে টি সময়ত মুঠ কিউ আধান চালিত হয় তেন্তে পৰিবাহীডালৰ মাজেৰে বিদ্যুৎ প্ৰবাহ আই হ'ব I = q/t ইয়াতে সোৱা আই হৈছে কি বিদ্যুৎ প্ৰবাহ কিউ হৈছে আধান টি হৈছে সময় আধানটো আমি আগতে পাইছো সো ইয়াতে সোৱা বিদ্যুৎ প্ৰবাহৰ এসআই একক হৈছে এম্পিয়াৰ ইয়াক এ আখৰৰ দ্বাৰা বুজোৱা হয় সময়ৰ এসআই একক হৈছে সেকেন্ড ইয়াক এস আখৰৰ দ্বাৰা বুজোৱা হয় আৰু কুলম্ব আধানৰ এসআই একক হৈছে কুলম্ব এটো আমি জানো ইয়াক সি আখৰৰ দ্বাৰা বুজোৱা হয় এটো আমি আগৰ স্লাইডত পাইছো এতিয়া সোৱা যিকোনো প্ৰস্তুত বুলি কৈছে এতে তাৰটো আমাৰ হকত হ'ব পাৰে এতে ইলেক্ট্ৰনৰ যেটো গতি ইলেক্ট্ৰনৰ গতিকে বিদ্যুৎ প্ৰবাহ বুলি কোৱা হয় এতে পাৰ সেকেন্ডত কিমান আধান চালিত হৈছে তাকেই কি কোৱা হয় বিদ্যুৎ প্ৰবাহ I = q/t কি হৈছে আধান বাই
সময় সো পার সেকেন্ডত কিমান বৈদ্যুতিক আধান পরিবাহীটোৰ মাজেৰে চালিত হৈছে সেইটোকে তোমাৰ বিদ্যুৎ প্ৰবাহ বুলি কোৱা হয় এই বিদ্যুৎ প্ৰবাহ I = Q/T কেতিয়াবা এইটো Q = আমি পাই গ'লো IT এই ফৰ্মুলাৰ দ্বাৰা পৰীক্ষাত কেতিয়াবা কোশ্চিন আহে এই ক্ষেত্ৰত I হৈছে তোমাৰ বিদ্যুৎ প্ৰবাহ Q T হৈছে সময় Q হৈছে আধানৰ মান যদি উলিয়াব দিয়ে এতে সো I = কি বিদ্যুৎ প্ৰবাহ এই বিদ্যুৎ প্ৰবাহ SI একক যেহেতু এম্পিয়াৰ এই এম্পিয়াৰটো কেতিয়াবা মিলি এম্পিয়াৰ বা মাইক্ৰো এম্পিয়াৰত দিয়া থাকে এতে সো 1 মিলি এম্পিয়াৰ = 10⁻³ এম্পিয়াৰ 1 মাইক্ৰো এম্পিয়াৰ = 10⁻⁶ এম্পিয়াৰ এতে সো 1 মিলি মিনছ এই যে স্মল m = 10⁻³ এম্পিয়াৰ এতে 1 মাইক্ৰো বুলি ক'লে অলপ m টো অলপ দীঘলকৈ দিবা এটো হৈছে 10⁻⁶ এম্পিয়াৰ মাইক্ৰো নাইবা মিলিত থাকিলে এটো এম্পিয়াৰত উলিয়াই ল'ব লাগে ঠিক তেনেদৰে যদি এই মানটো সেকেন্ডত দিয়া থাকে তেনেহলে হৈ যাব যদি মিনিটত দিয়া থাকে 1 মিনিট = 60 সেকেন্ড যদি 10 মিনিট হৈ যায় 10 মিনিট = 600 সেকেন্ড ঠিক আছে যদি মিনিটত দিয়া থাকে তথাপিও সেকেন্ডত উলিয়াই ল'ব লাগে কাৰণ সময়ৰ SI একক হৈছে সেকেন্ড আৰু প্ৰবাহৰ SI একক হৈছে এম্পিয়াৰ সো এম্পিয়াৰ আৰু সময় যেটো সেকেন্ড তো সেকেন্ডত এই মানবোৰ কি আমি ক্যালকুলেশন কৰিব লাগে ঠিক আছে এতি কেতিয়াবা পৰীক্ষাত কোশ্চিন আহে যে প্ৰবাহৰ এককৰ সংজ্ঞা দিয়া অৰ্থাৎ এম্পিয়াৰৰ সংজ্ঞা দিয়া বা 1 এম্পিয়াৰ কি এনেকৈ পৰীক্ষাত আহে যে 1 এম্পিয়াৰ কি এনেকৈ পৰীক্ষাত আহে যদি এনেকুৱা আহে কি লিখিবা যে প্ৰতি সেকেন্ডত 1 কুলম্ব আধানৰ প্ৰবাহ কি 1 এম্পিয়াৰ বুলি কোৱা হয় ইয়াতে চোৱা যদি এইটো 1 এম্পিয়াৰ হ'ব লাগে তেনেহলে কি 1 কুলম্ব হ'ব লাগিব বাই 1 সেকেন্ড হ'ব লাগিব এতে 1 সেকেন্ডত যদি 1 কুলম্ব আধান ইয়াৰ মাজেৰে পাৰ হয় ঠিক আছে 1 কুলম্ব আধান যদি ইয়াৰ মাজেৰে পাৰ হয় Q = যদি 1c হয় আৰু T = যদি 1 সেকেন্ড হয় তেনেহলে কি হ'ব I = 1 হৈ যাব অৰ্থাৎ 1 এম্পিয়াৰ হৈ যাব ঠিক আছে সো প্রতি সেকেন্ডত 1 কুলম্ব আধান পরিবাহীৰ মাজেৰে পাৰ হলে তাক 1 এম্পিয়াৰ বুলি কোৱা হয় এনেদৰে তুমি ক'ব পাৰা এতিয়া এই বিদ্যুৎ প্ৰবাহ যে আছে বিদ্যুৎ প্ৰবাহ এমিটাৰ নামৰ এবিধ সঁজুলিৰ সহায়ত জোখা হয় আৰু এই এমিটাৰ এটা নিম্ন রোধযুক্ত এটা সঁজুলি ইয়াক সদায় শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হয় এতিয়া শ্ৰেণীবদ্ধ সংযোগটো অলপ চাই লোৱা শ্ৰেণীবদ্ধ সংযোগটো কেনেদৰে হয় সাপোজ এইটো ব্যাটাৰীৰ দীঘল আঁচটো সদায় প্লাস আৰু সৰু আঁচটো সদায় কি থাকে মাইনাস অৰ্থাৎ ঋণাত্মক ইয়াতে চোৱা এটা আমি এমিটাৰ সংযোগ কৰিলো এমিটাৰ ইয়াতে এই আখৰৰ দ্বাৰা বুজাব লাগে আৰু ইয়াকে ব্যাটাৰীৰ প্লাসৰ লগত ইয়াৰ প্লাস আৰু ব্যাটাৰীৰ মাইনাসৰ লগত এমিটাৰৰ মাইনাসটো সংযোগ কৰিব লাগে ইয়াতে আমি এটা বাল্ব দিলো ঠিক আছে তাৰ পিছত ইয়াতে আমি এটা চাবি দি দিলো এই বিন্দুটো দিয়া মানে কি সুইচটো অন কৰা আছে এই কথাটো মনত ৰাখিবা ইয়াতে প্লাসৰ লগত এমিটাৰৰ প্লাস ব্যাটাৰীৰ মাইনাসৰ লগত এমিটাৰৰ মাইনাস এতিয়া এই ব্যাটাৰীৰ যেটো প্লাস আছে ধনাত্মক আছে এই ধনাত্মক অংশটোৰ কি ধনাত্মকৰ পৰা ঋণাত্মক লৈ বিদ্যুৎ প্ৰবাহ চালিত হয় আইটো কি চালিত হয় ঠিক আছে এই কথাটো মনত ৰাখিবা আৰু ইলেক্ট্ৰনৰ যেটো গতি ইলেক্ট্ৰনৰ গতিটো কি হয় সদায় তোমাৰ কি ঋণাত্মকৰ পৰা ধনাত্মকৰ ফালে হয় এইটো সাপোজ ইলেক্ট্ৰন সদায় কি ঋণাত্মকৰ পৰা ধনাত্মকৰ ফালে গতি কৰে এইটো ব্যাটাৰীৰ ঋণাত্মক সাইড সো ঋণাত্মকৰ পৰা কি ইলেক্ট্ৰন ধনাত্মকৰ ফালে গতি কৰে আৰু ইলেক্ট্ৰনৰ গতিৰ বিপৰীত দিশত বিদ্যুৎ প্ৰবাহ অৰ্থাৎ I কি চালিত হয় এই টার্মস এন্ড কন্ডিশন বিলাক তোমালোকে মনত ৰাখিবা যে Q = I = Q/T অৰ্থাৎ Q = IT এই সমীকৰণৰ পৰা পৰীক্ষাত কোশ্চিন আহে আৰু 1 এম্পিয়াৰ মিলি এম্পিয়াৰ মাইক্ৰো এম্পিয়াৰ এইবিলাক টার্মস তোমালোকে অলপ মনত ৰাখিবা এতিয়া চোৱা বৈদ্যুতিক বৰ্তনীটো কি বিদ্যুৎ প্ৰবাহৰ সোঁত বব পৰা নিৰবিচ্ছিন্ন আৰু বন্ধ পথক বৈদ্যুতিক বৰ্তনী বুলি কোৱা হয় নিৰবিচ্ছিন্ন আৰু বন্ধ পথ হ'ব লাগিব এটো প্লাগ চাবি যদি সুইচটো দিয়া হয় আৰু এটো ব্যাটাৰীৰ লগত যদি এমিটাৰ বাল্ব এইবিলাক সংযোগ কৰা হয় বা আন সঁজুলিও সংযোগ কৰিব পাৰি এটো নিৰবিচ্ছিন্নভাৱে কি বিদ্যুৎ প্ৰবাহ চালিত হৈ থাকে ইয়াকে তোমাৰ বিদ্যুতিক বৰ্তনী বুলি কোৱা হয় বৈদ্যুতিক বৰ্তনীত কি এটা ব্যাটাৰী লাগিব এটা প্লাগ চাবি লাগিব আৰু বেলেগ বৈদ্যুতিক উপাংশ থাকিব পাৰে এইবিলাকে সংযোগ কৰিলে বৈদ্যুতিক বৰ্তনী হৈ গল এইখিনিতে মই আগত কৈছো কি এই ব্যাটাৰীৰ ঋণাত্মক অংশৰ পৰা ধনাত্মক অংশলৈ কি ইলেক্ট্ৰনবোৰ গতি কৰে ইয়াৰ এটা মই এক্সাম্পল মই দিব বিচাৰিছো সো সাপোজ এইটো এটা কন্টেইনাৰ আছে
আৰু সাপোজ এইটো এটা কন্টেইনাৰ আছে ঠিক আছে এই দুটো কন্টেইনাৰ আছে এই দুটো কন্টেইনাৰক আমি ইয়াতে পাইপেৰে আমি সংযোগ কৰি দিছো ঠিক আছে ইয়াতে মই এইখিনি মান মই পানী লৈছো আৰু ইয়াতে সাপোজ এইখিনি পানী আছে সোৱা ডিফাৰেন্সটো সোৱা এইখিনি ইমানখিনি ডিফাৰেন্স আছে এতিয়া সোৱা এইটো এ এইটো বি এতিয়া পানী আমি এনেই গম পাইছো যে যেহেতু ইয়াৰ উচ্চতাটো বেছি তেনেহলে এৰ পৰা বি লৈ কি পানী গতি কৰিব এৰ পৰা বি লৈ গতি কৰিব এই যেহেতু কি ইয়াৰ ডিফাৰেন্সটো বেছি হৈ আছে এটো হৈছে তোমাৰ ডিফাৰেন্স ঠিক আছে এতিয়া যেতিয়ালৈকে সমান নহয় তেতিয়ালৈকে কি পানীৰ প্ৰবাহ চলি থাকিব এৰ পৰা বি লৈ পানীৰ প্ৰবাহটো চলি থাকিব এতিয়া সোৱা এই যেটো আমি ব্যাটারি যেটো সংযোগ কৰিছো এটো তাৰৰ মাজেৰে কি ব্যাটারি আমি সংযোগ কৰিছো এইখিনিতে সোৱা ইলেক্ট্ৰন এই তাৰৰ মাজেৰে কি ইলেক্ট্ৰন প্ৰবাহিত হৈছে ইলেক্ট্ৰনবোৰ যেহেতু ঋণাত্মক আধানযুক্ত আৰু ব্যাটারি কি এই ঋণাত্মক অংশ কি ইলেক্ট্ৰনবোৰক কি এই বিকৰ্ষণ কৰে আমি আগতে পাইছো কি এই কি যদি ঋণাত্মক হয় তেনেহলে ইয়াৰ মাজত কি হয় বিকৰ্ষণ হয় আৰু ধনাত্মক হলে ইয়াৰ মাজেৰেও বিকৰ্ষণ হয় অৰ্থাৎ একেধৰ্মী আধানৰ মাজত বিকৰ্ষণ আৰু বিপৰীতধৰ্মী আধানৰ মাজত আকৰ্ষণ এটা আমি পাইছো সো ইলেক্ট্ৰনবোৰ যেহেতু ঋণাত্মক আধানযুক্ত সো এই কি ব্যাটারিৰ ঋণাত্মক অংশ কি ইলেক্ট্ৰনবোৰক কি কৰিব এই কি কৰিব ইয়াক বিকৰ্ষণ কৰিব সাপোজ এইটো ঋণাত্মক এইটো ধনাত্মক আছে সো এই ব্যাটারিৰ ঋণাত্মক অংশ কি ইলেক্ট্ৰনবোৰক কি বিকৰ্ষণ কৰিব আৰু যেতিয়া বিকৰ্ষণ কৰিব এই কি আঁতৰি আহিব আৰু কলৈ আঁতৰি আহিব এতিয়া কি পজিটিভৰ ফালে আঁতৰি আহিব আৰু পজিটিভে কি ইলেক্ট্ৰনবোৰক যেহেতু ই ঋণাত্মকক ধনাত্মকে কি আকৰ্ষণ কৰে অৰ্থাৎ বিপৰীতধৰ্মী আধানৰ মাজত আকৰ্ষণ হোৱাৰ বাবে ইলেক্ট্ৰনবোৰ কি ধনাত্মকৰ ফালে গুচি আহিব ঠিক আছে এনেদৰে হেকাৰণে ইলেক্ট্ৰনবোৰ কি ব্যাটাৰিৰ ঋণাত্মক সাইডৰ পৰা কি ধনাত্মক সাইডলৈ কি গুচি আহে আৰু যেহেতু ইলেক্ট্ৰনৰ প্ৰবাহটো ঋণাত্মকৰ পৰা ধনাত্মকৰ ফালে হয় আৰু গতিৰ বিপৰীত দিশত কি বিদ্যুৎ প্ৰবাহ চালিত হয় হেকাৰণে আইটো পজিটিভৰ পৰা সদায় কি নেগেটিভৰ ফালে হয় হেকাৰণে ইয়াত দেখুৱা হৈছে পজিটিভৰ পৰা নেগেটিভৰ ফালে ঠিক আছে সো এটা বস্তু মনত ৰাখিবা কি যেহেতু ইলেক্ট্ৰনবোৰ ঋণাত্মক আধানযুক্ত ব্যাটাৰিৰ ঋণাত্মক অংশ হয় ইলেক্ট্ৰনক কি বিকৰ্ষণ কৰে হেকাৰণে ইলেক্ট্ৰনবোৰ কি পজিটিভ আধানৰ ফালে ব্যাটারিৰ পজিটিভ আধানৰ ফালে গুচি আহে আৰু যেহেতু পজিটিভ আধানে কি নেগেটিভ আধানক কি আকৰ্ষণ কৰে হেকাৰণে ইলেক্ট্ৰনবোৰক ব্যাটারিৰ পজিটিভ অংশকে আকৰ্ষণ কৰে হেকাৰণে এই নেগেটিভৰ পৰা পজিটিভৰ ফালে ইলেক্ট্ৰনবোৰ কি গতি কৰে আৰু এই গতিৰ বিপৰীতে বিদ্যুৎ প্ৰবাহ চালিত হয় এনেদৰে কি নিৰবিচ্ছিন্নভাৱে বৰ্তনীটোত প্ৰবাহ চলি থাকে আৰু এই নিৰবিচ্ছিন্ন বৰ্তনীৰ প্ৰবাহটোকে কি বৈদ্যুতিক বৰ্তনী বুলি কোৱা হয় চোৱা বিভৱভেদ ইয়াক ভি আখৰৰ দ্বাৰা বুজোৱা হয় পটেনশিয়েল ডিফাৰেন্স এটো কি হয় প্ৰবাহযুক্ত বিদ্যুৎ বৰ্তনীৰ এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ একক আধান এটা নিয়তে কৰা কাৰ্যক বিন্দু দুটাৰ মাজৰ বিভৱভেদ বুলি কোৱা হয় সাপোজ এইটো এটা বিন্দু আছে এ আৰু বি সো এই এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ একক আধান এটা আমি যদি কিউ বুলি ধৰি লও একক আধান এটা নিয়তে যিখিনি কাৰ্য কৰিব লাগে তাক সেই বিন্দু দুটাৰ মাজৰ বিভৱভেদ ভি বুলি কোৱা হয় এতে ভি যদি বিভৱভেদ ভি হয় তেনেহলে এটো কি হৈ যাব w/q w হৈছে কি কাৰ্য ঠিক আছে w হৈছে কি কাৰ্যক w আখৰৰ দ্বাৰা বুজোৱা হয় এইখিনি কথা মনত ৰাখিবা এতিয়া চোৱা এই বিভৱভেদৰ SI একক হৈছে ভল্ট ইয়াক ভি আখৰৰ দ্বাৰা বুজোৱা হয় আৰু কাৰ্যৰ SI একক জুল কাৰ্যৰ SI একক কি জুল ইয়াক জে আখৰৰ দ্বাৰা বুজোৱা হয় আৰু বিভৱভেদৰ SI একক ভল্ট ইয়াক ভি আখৰৰ দ্বাৰা বুজোৱা হয় যেতিয়া ভল্ট হ'ব তেতিয়া ইয়াৰ আগত কিবা এটা মান থাকিব সাপোজ 6 ভল্ট 12 ভল্ট ব্যাটারি বিলাক যে আছে ব্যাটারি বিলাকৰ এনেকে ভল্ট বিলাক দিয়া থাকে ঠিক আছে 6 ভল্ট হ'ব পাৰে 12 ভল্ট হ'ব পাৰে বা নাইবা বেলেগ ভল্টৰ ব্যাটারি হ'ব পাৰে এইখিনিতে চোৱা 1 ভল্টৰ সংজ্ঞা কেতিয়াবা পৰীক্ষাত আহে যদি 1 কুলম্ব আধান এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ চালিত কৰিবলৈ 1 জুল কাৰ্য কৰিব লাগে তেন্তে তাৰ বিভৱভেদক 1 ভল্ট বুলি কোৱা হয় এতে চোৱা এতে আমি জানো v = w/q এতে চোৱা w/q এইখিনি যদি w মানে এই কাৰ্য যদি 1 জুল হয় আৰু ইয়াৰ কাৰণে যদি 1 কুলম্ব আধান প্ৰবাহিত কৰিবলৈ যদি 1 জুল কাৰ্য কৰিব লাগে তেনেহলে তাৰ বিভৱভেদ হৈ গল কি 1 ভল্ট ঠিক আছে 1 ভল্ট হ'বলৈ হলে
কি 1 জুল কাৰ্য হ'ব লাগিব আৰু কি 1 কুলম্ব আধান এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ যাবলৈ যদি 1 জুল পৰিমাণৰ কাৰ্য কৰিব লাগে তেনেহ'লে সেই বিন্দু দুটাৰ মাজৰ বিভৱ কি 1 ভল্ট বুলি কোৱা হয় ইয়াকে ইয়াত দেখুওৱা হৈছে 1v = 1j / 1c ইয়াত 1v = 1jc - 1 বুলি দেখুওৱা হয় এতিয়া চোৱা কেইটামান নোটছ মই লিখি দিছোঁ ইয়াত চোৱা বেটাৰী এটাৰ কোষৰ সহায়ত পৰিবাহীৰ বিভৱভেদ বৰ্তাই ৰখা হয় এতিয়া চোৱা এই বিভৱভেদ কেনেকৈ আমি বৰ্তাই ৰাখিম যিকোনো বৰ্তনীত যদি আমি বেটাৰী আমি সংযোগ কৰোঁ যেতিয়া আমি বেটাৰী সংযোগ কৰিম যিকোনো বৰ্তনীত তেতিয়াহে ইয়াৰ বিভৱভেদটো কি জীয়াই থাকিব যিকোনো বৰ্তনীত বেটাৰীয়ে কি বিভৱভেদটো ৰক্ষা কৰে দুটা বিন্দুৰ মাজৰ যেটো পাৰ্থক্য সেই পাৰ্থক্যটো তোমাৰ বৈদ্যুতিক চাপ যেটো পাৰ্থক্য সেই পাৰ্থক্যটো বহন কৰে ই কি বিভৱভেদৰ ফলত পৰিবাহী এডালৰ ভিতৰত বৈদ্যুতিক আধান অৰ্থাৎ ইলেক্ট্ৰনবোৰ গতি কৰে এই ব্যাটারি সংযোগ কৰিলেহে বৈদ্যুতিক আধান অৰ্থাৎ ইলেক্ট্ৰনবোৰ কি গতি কৰে এইটো আমি জানো সাপোজ এইটো আগত দেখুৱা আছিল এইটো পৰিবাহী তার সাপোজ পৰিবাহী তাৰৰ মাজেৰে কি এই কি ইলেক্ট্ৰনবোৰ গতি কৰে আৰু কেতিয়া গতি কৰে যেতিয়া আমি ব্যাটারি সংযোগ কৰিম ব্যাটারি সংযোগ কৰিলেহে এই ইলেক্ট্ৰনবোৰ গতি লাভ কৰে ঠিক আছে সো ইলেক্ট্ৰনবোৰ ঋণাত্মক আধানযুক্ত হোৱা বাবে এই কি ব্যাটারিৰ ধনাত্মক আধানলৈ প্ৰবাহিত হয় ইলেক্ট্ৰনবোৰ সহায় ঋণাত্মক আধানযুক্ত হেগানে কি সদায় ব্যাটারিৰ ধনাত্মক আধানলৈ কি হয় প্ৰবাহিত হয় সাপোজ এইফালে ধনাত্মক আছে ইলেক্ট্ৰনবোৰ সদায় ধনাত্মক আধানলৈ প্ৰবাহিত হয় আৰু ইয়াৰ বিপৰীতে কি বিদ্যুৎ প্ৰবাহ চালিত হয় বিদ্যুৎ প্ৰবাহ কি হয় তেতিয়া ইয়াৰ বিপৰীতে চালিত হয় সাপোজ এনেকৈ যদি ব্যাটারি মই দেখুৱাইছো ঠিক আছে সো এটো নেগেটিভ এটো পজিটিভ সো বিদ্যুৎ প্ৰবাহ আই সদায় এই প্লাসৰ পৰা মাইনাস লৈ ঠিক আছে এই চালিত হয় অৰ্থাৎ ইলেক্ট্ৰনৰ গতিৰ বিপৰীত দিশত কি বিদ্যুৎ প্ৰবাহ চালিত হয় এটো মই আগৰ স্লাইডত তোমালোকক মই ভালদৰে বুজাই দিছো এতিয়া চোৱা এই বিভৱভেদ ভল্টমিটাৰ নামৰ এবিধ সঁজুলিৰ সহায়ত ইয়াক জোখা হয় আৰু এই ভল্টমিটাৰ উচ্চ রোধযুক্ত এটা সঁজুলি রোধৰ বিষয়ে আমি পিছত ডিটেইলছত অধ্যয়ন কৰিম ইয়াৰ আগতো আমি পাইছো রোধৰ বিষয়ে এমিটাৰত এইটো নিম্ন রোধযুক্ত সঁজুলি আছিল কিন্তু ভল্টমিটাৰটো হৈছে কি উচ্চ রোধযুক্ত সঁজুলি আৰু ইয়াক বৰ্তনীত সদায় কি সমান্তৰালভাৱে ইয়াক সংযোগ কৰা হয় এতিয়া সমান্তৰাল সংযোগটো মই অলপ বুজাই দিছো এতে চোৱা সাপোজ এইটো এটা বৰ্তনী আছে এটা বৰ্তনী সাপোজ মই ধৰি লৈছো এইটো ব্যাটারি আছে সো এইটো এটা সাপোজ বৰ্তনী আছে ঠিক আছে ইয়াতে মই এটা সাপোজ বাল্ব এতে লগাই দিয়া আছে ঠিক আছে এতিয়া চোৱা এই যেটো বৰ্তনী আছে এই বৰ্তনীত আমি বাল্বৰ যদি আমি বিভৱভেদ জুখিব লগা হয় তেতিয়া এই বাল্বৰ এইটো এটা বিন্দু সাপোজ এইটো এটা বিন্দু এইটো এ আৰু এইটো বি বিন্দু এই বিন্দু দুটাৰ মাজত কি বিভৱভেদ অৰ্থাৎ এই বাল্বৰ বিভৱভেদ আমি ভিৰ সহায়ত আমি জুখিম এই ক্ষেত্ৰত চাওক এই তোমাৰ এই ব্যাটারিৰ ধনাত্মকৰ ফালে বিভৱভেদৰ ধনাত্মক আৰু ব্যাটারিৰ ঋণাত্মকৰ ফালে বিভৱভেদ ঋণাত্মক সাইডটো কি জয়েন কৰিব লাগে এই ক্ষেত্ৰত চোৱা এই বাল্বটো সমান্তৰালভাৱে আমি সংযোগ কৰিছো সাপোজ ইয়াত এইখিনিতে বাল্ব আছে আৰু এইখিনিতে আমি বিভৱভেদ সংযোগ কৰিছো ঠিক আছে এইটো সমান্তৰালভাৱে ইয়াক সংযোগ কৰিছো তো আৰু এই তোমালোকে এটা বস্তু মনত ৰাখিবা বিভৱভেদ সদায় বৰ্তনীত কি সমান্তৰালভাৱে ইয়াক সংযোগ কৰা হয় মই এইখিনিটো ইয়াতো মই দেখুৱাই দিবলৈ মই চেষ্টা কৰিছো ইয়াতে চোৱা বিভৱভেদ সমান্তৰালভাৱে সংযোগ কৰা আছে এতিয়া চোৱা এই ইয়াতে সব এটা কোষ আছে কেতিয়াবা দুটা কোষ থাকিব পাৰে এই ক্ষেত্ৰত এতে প্লাস সো দুটা কোষৰ ক্ষেত্ৰত কি এতে ডাঙৰ আঁচ আৰু ইফালে সৰু আঁচ দিব লাগিব যাতে মাইনাস অংশটো ইফালে থাকে তে এনেদৰে বিভিন্ন ব্যাটারি একেলগে আমি সংযোগ কৰিব পাৰি সাপোজ এতে যদি 6 ভল্ট হয় এইটো যদি 6 ভল্ট হয় টোটাল 12 ভল্ট হৈ গল সো নাইবা একেলগে আমি 12 ভল্টৰ ব্যাটারি আমি সংযোগ কৰিব পাৰো সো বিভিন্ন ধৰণৰ ব্যাটারি আমি ইয়াত সংযোগ কৰিব পাৰো এইখিনিতে এটা বস্তু মনত ৰাখিবা এইটো আছে কি এই সমীকৰণটো v = w/q কেতিয়াবা তোমালোকক w অৰ্থাৎ কাৰ্য বাহিৰ কৰিব দিয়ে তেনেহলে এইটো v * q হৈ যাব v হল বিভৱভেদ q হল আধান সো বিভৱভেদ আৰু আধানৰ মান দি তোমালোকক কেতিয়াবা কাৰ্য উলিয়াব দিয়ে কিন্তু এটা বস্তু মনত ৰাখিবা যেতিয়া তোমালোকে ক্যালকুলেশন কৰিবা তেতিয়া এই এককটো সদায় শেষত লিখিব লাগে সো কাৰ্যৰ এককটো কি কাৰ্যৰ একক হৈছে কি জুল কাৰ্যৰ একক কি জুল এই কথাটো মনত ৰাখিবা কাৰ্যৰ একক জুল আৰু কি বিভৱভেদৰ একক হৈছে ভল্ট আৰু আধানৰ একক হৈছে কুলম এইটো আমি আগতে পাইছো এইখিনি কথা বিভৱভেদত তোমালোকে যদি মনত ৰাখা তেনেহলে বিভৱভেদৰ যিকোনো প্ৰশ্ন আহিলে তোমালোকে উত্তৰ কৰিব পাৰিবা এতিয়া চোৱা ওমৰ সূত্ৰ আমি অধ্যয়ন কৰিম চোৱা স্থিৰ উষ্ণতাত থকা অৱস্থাত বৰ্তনীত সংযোজিত প্ৰদত্ত ধাতুৰ তার এডালৰ দুই মূৰৰ মাজৰ বিভৱভেদ v
তাঁৰডালৰ মাজেৰে যোৱা প্ৰবাহ আইৰ সমানুপাতিক, ইয়াকে ওমৰ সূত্ৰ বুলি কোৱা হয়। মানে ভি আইৰ সমানুপাতিক, মানে ভি প্ৰপৰ্চনাল আই। ইয়াতে চোৱা প্ৰপৰ্চনালটো তুলি দিবলৈ হ'লে এটা ধ্ৰুৱক লাগিব, আৰু এই ধ্ৰুৱকটো ইয়াত আৰৰ দ্বাৰা বুজোৱা হৈছে, ভি ইজ ইকুৱেল টু আই আৰ। চ' ইয়াত আৰ এটা সমানুপাতিক ধ্ৰুৱক, ইয়াক ৰ'দ বুলি কোৱা হয়। ঠিক আছে, এতিয়া ৰ'দটো কি বস্তু ক'ব পাৰা, যে ৰ'দ হৈছে আধানৰ গতিক বাধা দিয়া পৰিবাহীৰ এটা ধৰ্ম। ইয়াৰ এছ আই একক হৈছে ওম। ঠিক আছে, ইয়াতে ওম এইটো আখৰৰ দ্বাৰা বুজোৱা হয়, এনেদৰে লিখিব লাগে, এইটো হৈছে ওম। চ' এতিয়া চোৱা কথাটো হৈছে কি, যদি বিভৱভেদ যদি বাঢ়ে তেনেহ'লে আই বাঢ়িব, ভি প্ৰপৰ্চনাল আই। এই কথাটো মনত ৰাখা। ছাপ'জ এইটো এটা বেটাৰী, ছাপ'জ এইটো প্লাছ এইটো মাইনাছ, এইটো হৈছে 6 ভল্টৰ বেটাৰী, এইটো 6 ভল্টৰ বেটাৰী। আৰু এটা মই উদাহৰণ লৈছোঁ, ছাপ'জ এইটো এটা বেটাৰী আছে, এইটো এটা বেটাৰী, এইটো ছাপ'জ 12 ভল্টৰ এটা বেটাৰী। এতিয়া চোৱা ইয়াতে বিভৱভেদ ইয়াৰ বৃদ্ধি হৈছে, বিভৱভেদ ইয়াত বাঢ়ি গৈছে। ঠিক আছে, তেতিয়া এই বিদ্যুৎ প্ৰবাহ যিটো চালিত হ'ব, এই বিদ্যুৎ প্ৰবাহ দুটাৰে কি নহয়, চ' ইয়াতে বিভৱভেদ কম, চ' ইয়াতে বিদ্যুৎ প্ৰবাহ ইয়াৰ কম। যেতিয়া বিভৱভেদ বাঢ়ি যাব, বিদ্যুৎ প্ৰবাহ কি হৈ যাব, বাঢ়ি যাব, মানে আই কি হৈ যাব, বৃদ্ধি হৈ যাব। মানে ভি বাঢ়িলে, ভি যদি বাঢ়ে আই কি হৈ যায়, আইও বাঢ়ি যায়। এই কথাও মনত ৰাখিবা। আৰু যদি ভি যদি কমে, আই কি কমে, মানে বিভৱভেদ কমিলে বিদ্যুৎ প্ৰবাহ কমি যায়, আৰু বিভৱভেদ বাঢ়িলে বিদ্যুৎ প্ৰবাহ কি হয়, বাঢ়ি যায়। এই বস্তুটো মনত ৰাখিবা। চ' তেতিয়া আৰু এটা কথা এইখিনিতে চোৱা, আমি জানো কি আধানৰ গতিটোৱে হৈছে বিদ্যুৎ প্ৰবাহ। এতিয়া আধান মানে ইলেক্ট্ৰনৰ গতি। এতিয়া এই বিভৱভেদটোৱে কি, বিভৱভেদটো মানে কি, ই আইটো সদায় উচ্চ বিভৱভেদৰ পৰা নিম্ন বিভৱভেদলৈ গতি কৰে। এইখিনিতে মই তোমালোকক আন এটা উদাহৰণ দিব বিচাৰিছোঁ, ছাপ'জ এইটো এটা কণ্টেইনাৰ আৰু এইটো এটা কণ্টেইনাৰ। ঠিক আছে, ইয়াতে এটা পাইপ মই সংযোগ কৰিছোঁ, আৰু এইখিনিতে আন এটা কণ্টেইনাৰ লৈছোঁ, এইখিনিতে আন এটা মই কণ্টেইনাৰ লৈছোঁ, এইখিনিতে মই পাইপ সংযোগ কৰিছোঁ। পাইপ দুটাৰ চাইজ কিন্তু একেই। ঠিক আছে, এইখিনিতে পাইপ দুটাৰ চাইজ কি একেই আছে। এইখিনিতে যদি ইয়াত মই ইমানখিনি পানী লওঁ, ইয়াত যদি ইমানখিনি পানী লওঁ, ইয়াতে চোৱা পাৰ্থক্যটো এইখিনি। ঠিক আছে, আৰু ইয়াতে ছাপ'জ এইখিনি মই পানী লৈছোঁ, আৰু ইয়াতে এইখিনি পানী লৈছোঁ, ইয়াতে পাৰ্থক্য কিমান হ'ব, এইখিনি। ঠিক আছে, এইটো হৈছে ডিফাৰেঞ্চ, আৰু ইয়াতে এইটো হৈছে ডিফাৰেঞ্চ। এতিয়া তুমি কোৱা এইটো এ আৰু এইটো বি। চ' এত যিটো পানী ইয়াৰ পৰা ইয়ালৈ যাব, আৰু বিত ইয়াৰ পৰা ইয়ালৈ পানী যাব, কোনটোত বেছি স্পীডত যাব? যিহেতু ইয়াৰ উচ্চতাটো ইয়াত বেছি, ইয়াৰ বেছি চাপ প্ৰয়োগ কৰি আছে, সেইকাৰণে ইয়াত বেছি বেগেৰে এই পানীটো প্ৰবাহিত হ'ব। আৰু ইয়াতে চোৱা ইয়াৰ চাপটো কম, এই উচ্চতাৰ ডিফাৰেঞ্চটো কম, পাৰ্থক্যটো কম, সেইকাৰণে ইয়াত কি কম বেগেৰে পানীটো প্ৰবাহিত হ'ব। ঠিক তেনেদৰে যেতিয়া তোমাৰ বিদ্যুৎ প্ৰবাহ যেতিয়া চালিত হয়, বিদ্যুৎ প্ৰবাহৰ ক্ষেত্ৰত চোৱা, বিদ্যুৎ প্ৰবাহত বিভৱভেদৰ ওপৰত কি বিদ্যুৎ প্ৰবাহটো নিৰ্ভৰ কৰে, কিন্তু আৰটো কি ছেম থাকিব লাগিব। যিটো ৰ'দ আছে, ৰ'দ হৈছে এটা বাধা, এই বাধাটো কি একে থাকিব লাগিব, তেতিয়াহে তোমাৰ কি হ'ব, ভি প্ৰপৰ্চনাল আই হ'ব। ভি বৃদ্ধি হ'লে আই বাঢ়ি যাব। ঠিক আছে, আৰু ভি কমিলে, বিভৱভেদ কমিলে বিদ্যুৎ প্ৰবাহ কমি যাব। চৰ্ত এটা এইটো হৈছে কি, ৰ'দ মানে বাধাটো একে হ'ব লাগিব। কি একে হ'ব লাগিব, চোৱা ইয়াতে যদি মই এটা শকত এটা পাইপ যদি ইয়াতে সংযোগ কৰি দিওঁ, তেনেহ'লে ইয়াতে কম সময়তে যাব। আৰু ইয়াতে চোৱা, আৰু মই ক্ষীণ তাঁৰ যদি আমি ক্ষীৰ পাইপ এটা লগাই দিওঁ, তেনেহ'লে সেই পাৰ্থক্যটো আমি বুজি নাপাম। যে একে পাইপ সংযোগ কৰিব লাগিব, অৰ্থাৎ বিভৱভেদ আৰু আই যে সমানুপাতিক, এই ক্ষেত্ৰত চৰ্ত এটাই কি, ৰ'দ ইয়াৰ ধ্ৰুৱক থাকিব লাগিব। যিটো ৰ'দ হৈছে পৰিবাহীৰ গতিক বাধা দিয়া এটা কাৰক। এতিয়া চোৱা, ছাপ'জ এইটো পৰিবাহীৰ মাজেৰে কি ইলেক্ট্ৰন প্ৰবাহিত হয়, তেতিয়াহে তোমাৰ কি বিদ্যুৎ প্ৰবাহ চালিত হয়। এতিয়া বিদ্যুৎ প্ৰবাহ আমি গম পালোঁ কি, ই ধনাত্মকৰ পৰা উচ্চ বিভৱভেদৰ পৰা নিম্ন বিভৱভেদলৈ ই আই গতি কৰে। এই ক্ষেত্ৰত ৰ'দৰ কাম কি, ৰ'দে কি কৰে, এই বিদ্যুৎ প্ৰবাহৰ গতিক বাধা দিয়ে। অৰ্থাৎ এই ইলেক্ট্ৰনৰ যি গতি আছে, ইলেক্ট্ৰনৰ গতিক ৰ'দে কি কৰে, সদায় বাধা দিয়ে। যেতিয়া ইলেক্ট্ৰনৰ গতিক বাধা দিয়ে, তেতিয়া কি বিদ্যুৎ প্ৰবাহ কমি যায়। এই কথাটো মনত ৰাখিবা। আৰু যদি বিভৱভেদ বাঢ়ে, বিদ্যুৎ প্ৰবাহ বাঢ়ে। এইখিনিতে যদি আমি এটা লেখ অংকন কৰোঁ, ছাপ'জ এইটো যদি বিভৱভেদ হয়, এইটো যদি ভি হয়, আৰু এইটো যদি আই হয়, তেনেহ'লে আমি সদায় এনেকৈ আমি সৰল ৰেখা পাম। ঠিক আছে, এনেকৈ আমি সৰল ৰেখা পাম, কাৰণ ভি প্ৰপৰ্চনাল আই। ভি বাঢ়িলে আই বাঢ়িব, আৰু ভি কমিলে আই কমিব।
এই কথাখিনি তোমালোকে মনত ৰাখিবা ইয়াতে চোৱা এই যে রোধ আমি পালো রোধ হয়েছে প্রবাহর গতিক বাধা দিয়ে এটা কারক ইয়াক আর আখরের দ্বারা বুঝোৱা হয় এই রোধর এসআই একক হয়েছে ওম কেতিয়াবা 1 ওমৰ সংজ্ঞা পরীক্ষাত আহে এটো হয়েছে কি যদি পরিবাহী এডালৰ দুই মূৰৰ মাজৰ বিভৱভেদ ভি আৰু ইয়াৰ মাজেৰে 1 এম্পিয়াৰ প্ৰবাহ চালিত হয় তেনেহলে পরিবাহীডালৰ রোধক কি 1 ওম বুলি কোৱা হয় বিভৱভেদ কি 1 ভোল্ট আৰু তাৰ মাজেৰে যোৱা প্ৰবাহ কি 1 এম্পিয়াৰ এতিয়া চোৱা R = V/I আমি ওমৰ সূত্ৰৰ মতে এইটো আমি পালো সো V = যদি IR হয় তেনেহলে R = V/R হৈ যাব এতিয়া চোৱা V যদি 1 ভোল্ট হয় আৰু ইয়াৰ মাজেৰে যদি 1 এম্পিয়াৰ প্ৰবাহ চালিত হয় তেনেহলে কি 1 ওম হৈ যাব ইয়াৰ রোধ কি হৈ যাব 1 ওম সো 1 ওম হবলৈ হলে কি পরিবাহী এডালৰ দুই মূৰৰ মাজৰ বিভৱভেদ 1 ভোল্ট আৰু ইয়াৰ এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ কি 1 এম্পিয়াৰ প্ৰবাহ চালিত হ'ব লাগিব তেতিয়া তাৰ রোধটো হৈ যাব কি 1 ওম মই কেইটামান নোটস লিখি দিছো বিভৱভেদ ভি স্থিৰ থকা অৱস্থাত বিদ্যুৎ প্ৰবাহ আই রোধর ব্যস্তানুপাতিক ইয়ার আগত আমি পাইছো সমানুপাতিক কিন্তু ব্যস্তানুপাতিক পোৱা নাই সো ব্যস্তানুপাতিক কথাটো হৈছে কি সাপোজ এইটো আই এইটো আর এতে যোৱা যদি বিদ্যুৎ প্রবাহ আই যদি বাঢ়ি যায় তেনেহলে রোধ কি হৈ যাব রোধ কি কমিব যদি বিদ্যুৎ প্রবাহ যদি কমে আই যদি কমে তেনেহলে রোধ কি বাঢ়িব এটাই আনটোৰ বিপৰীত যদি এটা বাঢ়ে আনটো কি কমি যাব যদি এটা কমে আনটো বাঢ়ি যাব সো ইয়াক কয় ব্যস্তানুপাতিক সো আই ইনভার্সলি প্রপোর্শনাল আর ঠিক আছে ভি কিন্তু ভি স্থিৰ থাকিব লাগিব বিভৱভেদ স্থিৰ থাকিব লাগিব এই ক্ষেত্ৰত এটা কন্ডিশন আছে সো রোধ দুগুণ কৰিলে প্ৰবাহৰ মান কি হৈ যায় আধা হৈ যায় আৰু যদি 4 গুণ কৰো 4 ভাগৰ 1 ভাগ হৈ যাব এনেদৰে বিদ্যুৎ বৰ্তনীত কি ইলেক্ট্ৰনৰ গতিয়ে যেহেতু বিদ্যুৎ প্ৰবাহ সেইকাৰণে কি রোধে কি কৰে ইলেক্ট্ৰনৰ গতিক সদায় কি কৰে বাধা দিয়ে আৰু বিদ্যুৎ প্ৰবাহ কমাই দিয়ে আৰু 4 নম্বৰত কি আছে অতি কম রোধযুক্ত আৰু মাজেৰে বিদ্যুৎ প্ৰবাহ চালিত হ'ব পৰা যিকোনো পদাৰ্থক সুপৰিবাহী বুলি কোৱা হয় আৰু যথেষ্ট পৰিমাণে রোধযুক্ত পৰিবাহী কি রোধক বুলি কোৱা হয় আৰু অতি বেছি রোধযুক্ত আৰু মাজেৰে বিদ্যুৎ প্ৰবাহ চালিত হ'ব নোৱাৰা পদাৰ্থক কি কোৱা হয় ই কুপৰিবাহী বুলি কোৱা হয় কুপৰিবাহীৰ রোধ কি অতি বেছি আৰু সুপৰিবাহীৰ রোধ কি কম অতি কম সো এইখিনিতে চোৱা যেহেতু আমি ওমৰ সূত্র মতে আমি ভি = আমি কি পালো আই আর পালো এইটো যদি আমি এনেদৰে লিখো আই = কি হৈ যাব V/R আৰু যদি আর আমি লিখো আর হৈছে কি V/I এনেদৰে এই ফৰ্মুলাবিলাক আমি এই তিনি ধৰণে আমি লিখিব পাৰো সো প্ৰতিটো টাইপতে চোৱা যিকোনো দুটা ৰাশি যদি আমাক দিয়া থাকে আনটো ৰাশি আমি উলিয়াব পাৰিম কিন্তু ইয়াত এককবোৰ মনত ৰাখিব লাগিব রোধৰ একক হৈছে ওম ঠিক আছে রোধৰ একক আৰৰ একক কি ওম আৰু কি ভিৰ একক হৈছে তোমাৰ ভোল্ট ঠিক আছে আৰু চোৱা বিদ্যুৎ প্ৰবাহৰ একক হৈছে এম্পিয়াৰ এই এককবোৰ যদি মনত ৰাখে তুমি ক্যালকুলেশন কৰাৰ পিছত শেষত কি আমি এককবোৰ লিখি দিলে হৈ গল ঠিক আছে পরিবাহীর রোধ তিনিটা কারকের উপর নির্ভর করে কেইটা কারক মাত্র তিনিটা কারকের উপর নির্ভর করে প্রথম কারকটো হয়েছে কি ই কি দৈর্ঘ্যর সমানুপাতিক পরিবাহীর রোধ আরটো হয়েছে কি তারর সাপোজ এইটো তার আছে তারর যিমান দৈর্ঘ্য হব ইয়ার রোধ বেশি হব ই দৈর্ঘ্যর সমানুপাতিক মানে দৈর্ঘ্য যদি বাড়ে রোধ বাড়িব দৈর্ঘ্য যদি কমে রোধ কি হব কমিব তার যিমানে দৈর্ঘ্য ইয়ার বেশি হব ইয়ার রোধ কি হব বেশি হব তার চুটি হলে ইয়ার রোধ কম হব এই কথাটো মনত রাখিবা আর 2 নম্বরটো কি আছে এই তার যে আছে তারর সাপোজ এই যে এইটো প্রস্থচ্ছেদ আছে ঠিক আছে এইটো মই ডাঙৰকৈ যদি এইটো এনেকৈ দেখুৱাইছো সাপোজ এইটো তার আছে তারর এইখিনি প্রস্থচ্ছেদ ঠিক আছে এই প্রস্থচ্ছেদ ইয়াক এই আখৰৰ দ্বাৰা বুজোৱা হৈছে এই প্রস্থচ্ছেদৰ প্রস্থচ্ছেদৰ যেটো কালি আছে এইটো সাপোজ এটা বৃত্ত সো বৃত্তৰ কালি আমাৰ কি পাই r স্কয়ার এইটো হৈছে a ঠিক আছে পাই r স্কয়ার এইটো হৈছে a এই তাৰৰ প্রস্থচ্ছেদৰ কালিৰ ব্যস্তানুপাতিক অৰ্থাৎ r ইনভার্সলি প্রপোর্শনাল 1/e ঠিক আছে 1/e এইটো কি তাৰৰ যেটো প্রস্থচ্ছেদ আছে এই প্রস্থচ্ছেদৰ কালিৰ ই কি ব্যস্তানুপাতিক কালিটো আমি পাই r স্কয়াৰৰ জৰিয়তে আমি প্ৰকাশ কৰিব পাৰো কেতিয়াবা তোমালোকৰ এই তাৰৰ ব্যাসাৰ্ধ কেতিয়াবা দিয়া থাকে সাপোজ তাৰৰ যদি ব্যাসাৰ্ধ দিয়া থাকে তাৰ পৰা আমি এই উলিয়াই ল'ব লাগে কাৰণ আমি জানো তাৰৰ প্রস্থচ্ছেদৰ যেটো কালি আছে এইটো এটা বৃত্ত হয় বৃত্তৰ কালি পাই r স্কয়াৰ এই সূত্ৰৰ দ্বাৰা আমি এই উলিয়াব পাৰো এইখিনিতে আমি গম পালো কি এই যেটো a বা পাই r স্কয়ার ই কি রোধৰ ব্যস্তানুপাতিক অর্থাৎ যদি
তাৰৰ প্ৰস্থচ্ছেদৰ কালি যদি বাঢ়ে ৰ'দ কমিব আৰু প্ৰস্থচ্ছেদৰ কালি যদি কমে তেনেহ'লে ৰ'দ কি হ'ব বাঢ়িব এই দুটা বস্তু তোমালোকে এইখিনিতে মনত ৰাখিবা এটা পালো কি যদি তাৰৰ দৈৰ্ঘ্য যদি বাঢ়ি যায় অৰ্থাৎ তাৰৰ দৈৰ্ঘ্য যদি বাঢ়ি যায় তেনেহ'লে কি ৰ'দ বাঢ়িব এল বাঢ়িলে কি ৰ'দ বাঢ়িব ঠিক আছে আৰু যদি তাৰৰ যদি কালি আছে সাপোজ এইটো প্ৰস্থচ্ছেদৰ কালি যদি বাঢ়ি যায় তেনেহ'লে ৰ'দ কি হ'ব কমিব এটা বস্তু তোমালোকে মনত কৰা সাপোজ এইটো এটা তার আছে আৰু এইফালে মই এইটো এটা তার মই দেখুৱাই দিছোঁ এই দুটা তার এইটো প্ৰস্থচ্ছেদৰ কালিটো ইয়াৰ কম আৰু ইয়াৰ প্ৰস্থচ্ছেদৰ কালিটো বেছি যদি প্ৰস্থচ্ছেদৰ কালি ইয়াৰ বেছি হয় তেনেহ'লে ইয়াৰ কি ইলেক্ট্ৰনবোৰ অতি সোনকালে ইয়াৰ মাজেৰে কি পাৰ হৈ যাব পাৰিব অৰ্থাৎ ইয়াৰ কি প্ৰবাহ বেছি হ'ব প্ৰবাহ বেছি হ'লে ইয়াৰ ৰ'দ কম হ'ব এটা বস্তু মনত ৰাখিবা আমি ভি ইজিকেল টু কি পাইছিলোঁ আই আৰ সো আই ইজিকেল টু কি পাইছিলোঁ ভি আৰ এইটো ওমৰ সূত্ৰ মতে ঠিক আছে যদি ৰ'দ যদি বৃদ্ধি হয় তেনেহ'লে প্ৰবাহ কি হয় কম হয় ইয়াতে চোৱা যদি একো তোমাৰ এই ৰ'দ কাৰ ওপৰত নিৰ্ভৰ কৰে ই দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰে আৰু কি প্ৰস্থচ্ছেদৰ কালিৰ ওপৰত নিৰ্ভৰ কৰে যদি প্ৰস্থচ্ছেদৰ দৈৰ্ঘ্য যদি বৃদ্ধি হয় তেনেহ'লে ৰ'দ বৃদ্ধি হ'ব অৰ্থাৎ প্ৰবাহ কম হ'ব আৰু যদি প্ৰস্থচ্ছেদৰ কালি যদি তোমাৰ বৃদ্ধি হয় তেনেহ'লে কি হ'ব ই ৰ'দ কি কম হৈ যাব ৰ'দ কম হ'লে প্ৰবাহ বেছি হ'ব এই দুটা বস্তু মনত ৰাখিবা এটা আনটোৰ লগত জড়িত সাপোজ এইটো আই আছে বিদ্যুৎ প্ৰবাহ আৰু এইটো আৰ আছে ঠিক আছে সো এই আৰটো আমি পালোঁ কি সো প্ৰথমতে এল আৰু এটা কি এ ঠিক আছে এই দুটাৰ ওপৰত নিৰ্ভৰ কৰে এই যদি এই দৈৰ্ঘ্য বাঢ়ে তেনেহ'লে আৰ বাঢ়িলে কি বিদ্যুৎ প্ৰবাহ কমিব আৰু এতিয়া চোৱা এই প্ৰস্থচ্ছেদৰ কালি যদি বাঢ়ে তেনেহ'লে কি ৰ'দ কমিব প্ৰস্থচ্ছেদৰ কালি বাঢ়িলে ৰ'দ কমিলে বিদ্যুৎ প্ৰবাহ বাঢ়িব এই বস্তুবিলাক তোমালোকে ভালদৰে মনত ৰাখিবা প্ৰস্থচ্ছেদৰ কালি যদি বৃদ্ধি হয় তেতিয়া কি ৰ'দ কি কমি যায় ঠিক আছে কাৰণ এই কি প্ৰস্থচ্ছেদৰ আৰ ইনভাৰ্সলি প্ৰপৰ্শনাল 1/a যিমানে শকত তার হ'ব সিমানে তাৰ মাজেৰে বিদ্যুৎ প্ৰবাহ বেছি চালিত হ'ব কাৰণ তাৰ মাজেৰে ৰ'দ কম হ'ব আৰু ৰ'দ কম হ'লে বিদ্যুৎ প্ৰবাহ বেছিকৈ প্ৰবাহিত হ'ব আৰু দৈৰ্ঘ্যটোৰ ক্ষেত্ৰত যিমানে দৈৰ্ঘ্য বেছি হ'ব ইমানে তোমাৰ ৰ'দ বেছি হ'ব আৰু ৰ'দ বেছি হ'লে বিদ্যুৎ প্ৰবাহ কম হ'ব ঠিক আছে এই দুটা বস্তু তোমালোকে মনত ৰাখিবা ইয়াৰ উপৰিও এই কি এই পৰিবাহীৰ ৰ'দ কি পদাৰ্থৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে পদাৰ্থটো তামৰ তৈয়াৰী নে লোহাৰ তৈয়াৰী নে এলুমিনিয়ামৰ তৈয়াৰী তাৰ ওপৰত কি এই পৰিবাহীৰ ৰ'দটো নিৰ্ভৰ কৰে যিমানে ৰ'দ কম হ'ব সিমানে কি প্ৰবাহ বেছি হ'ব আৰু যিমানে ৰ'দ বেছি হ'ব ইমানে প্ৰবাহ কি হ'ব কম হ'ব সো এই যে ৰ'দ আছে ঠিক আছে আমি এই দুটা যদি একেলগ কৰি দিওঁ তেনেহ'লে আৰ প্ৰপৰ্শনাল L/A পাম আৰ প্ৰপৰ্শনাল L/A সো ইয়াতে প্ৰপৰ্শনালটো গুচাবলৈ হ'লে এটা ধ্ৰুৱক লাগিব এইটো হৈছে ৰ ঠিক আছে এইটো হৈছে কি অলপ দীঘলকৈ এনেকৈ দিলা এইটো হৈছে ৰ সো এইটো সমানুপাতিক ধ্ৰুৱক ইয়াক কি ৰোধকতা বুলি কোৱা হয় কি কোৱা হয় ৰোধকতা ঠিক আছে এই ৰটো কি ৰোধকতা বুলি কোৱা হয় এই ৰোধকতা কি এই পদাৰ্থৰ এটা মৌলিক ধৰ্ম ইয়ে কি পৰিবাহীৰ মাজেৰে যোৱা বিদ্যুৎ প্ৰবাহক কি বাধা দিয়ে সো এই কি পৰিবাহীৰ মাজেৰে যোৱা বিদ্যুৎ প্ৰবাহক বাধা দিয়ে এই পদাৰ্থৰ এটা ধৰ্ম হয় আৰু বেলেগ পদাৰ্থৰ এই ৰৰ মানটো অলপ বেলেগ সো এই দুটা বস্তু আমি যেটো পালোঁ যে R = ৰ L/A এই সমীকৰণৰ পৰা আমি যদি ৰ উলিয়াও তেনেহ'লে আমি পাম RA/L সো এই দুটা আমি সমীকৰণ পালোঁ ৰ RA/L আৰু R = ৰ L/A এই দুটা সমীকৰণৰ জৰিয়তে আমি অঙ্ক কৰিব লাগিব ইয়াৰ পিছত আমি এটা এই বিষয়ে আলোচনা কৰিম তো ৰোধকতা যে আছে এই যে ৰ আছে ৰৰ এটা এসআই একক আছে এটো হৈছে ওম মিটাৰ এটো পৰীক্ষাত আহিয়ে থাকে ভালদৰে মনত ৰাখিবা ৰোধ বেলেগ বস্তু ৰোধ হৈছে আমি আৰ আখৰৰ দ্বাৰা বুজাও যাৰ একক হৈছে ওম আৰু এটো ৰোধকতাটো হৈছে কি এটা আমি ৰ আখৰৰ দ্বাৰা বুজাও যাৰ একক হৈছে ওম মিটাৰ এই দুটা বস্তু তোমালোকে কিন্তু ভালদৰে মনত ৰাখিবা ৰোধৰ একক ৰ এই ওম আৰু ৰোধকতা এইটো ৰ আখৰৰ দ্বাৰা বুজোৱা হয় এইটো হৈছে ওম মিটাৰ ঠিক আছে এই দুটা একক ভালদৰে মনত ৰাখিবা সো এইখিনিতে বহুতো ছাত্ৰ ছাত্ৰীৰ এটা কমপ্লেইন থাকি যায় এইটো হৈছে কি এই যেটো ফৰ্মুলা আছে এই ফৰ্মুলাত কেইটামান অংক আছে তোমাৰ কিতাপত তাত তোমালোকে খালি এটা বস্তু মনত ৰাখিবা কি আমি আগত পাইছো কি এই আই যে আছে যদি বিভৱভেদ একে থাকে তেনেহলে আই প্ৰপৰ্শনাল 1/r কিন্তু ভি একে থাকিব লাগিব ঠিক আছে সো r যদি বাঢ়ি যায় ই কি প্ৰবাহ কি হয় কমে আৰু r যদি কমে তেনেহলে প্ৰবাহ বাঢ়ি যায় আৰু এই যে r আছে r আমি দুটা কাৰকৰ ওপৰত নিৰ্ভৰ কৰে এটো পদাৰ্থৰ দৈৰ্ঘ্য আৰু এটা পদাৰ্থৰ কি তাৰৰ প্ৰস্থচ্ছেদৰ
কালি ঠিক আছে এই যে এ পালো ইয়াক কি পাই আর স্কোয়ারের দ্বারা আমি নির্ণয় করব পারি এটা পদার্থর প্রস্তুতর কালি এইটো বৃত্তৰ কালি বুলি ধৰা হয় এইটো যদি আমি ব্যাখ্যাটো জানো তেনেহলে পাই আর স্কোয়ারের পৰা আমি এ উলিয়াব পাৰিম এ যদি বেছি হয় তেনেহলে যেহেতু এ ইনভার্সলি প্রপোর্শনাল আর তেনেহলে আরর মান কি হব কম হব আরর মান কম হলে কি আরর মান কমি গল আরর মান কমি গলে কি বিদ্যুৎ প্রবাহ কি বেশি হব ঠিক আছে আর যদি প্রস্তুতর কালি যদি কম হয় ঠিক আছে প্রস্তুতর যদি কালি কম হয় তেনেহলে কি আর বেশি হয়ে যাব যেহেতু ইনভার্সলি প্রপোর্শনাল এটা আনটোর বিপরীত ঠিক আছে আর বেশি হলে কি বিদ্যুৎ প্রবাহ কমে যাব ঠিক সেইদৰে যদি তুমি দৈর্ঘ্যটো লোৱা দৈর্ঘ্য যদি কম হয় দৈর্ঘ্য যদি কম হয় তেনেহলে কি র কি হব র নহয় তোমার এই রোধ কি হব কমি যাব কারণ এইটো ডাইরেক্টলি প্রপোর্শনাল আর সো রোধ বাড়িলে এই তোমার এল বাড়িলে রোধ বাড়িব সো এল যদি কমি যায় তেনেহলে রোধ কি হয়ে যাব কমি যাব আর রোধ কমিলে বিদ্যুৎ প্রবাহ বাড়ি যাব আর যদি এল যদি বৃদ্ধি হয় এল মানে দৈর্ঘ্য যদি বৃদ্ধি হয় তেনেহলে কি রোধও বৃদ্ধি হব আর রোধ বৃদ্ধি হলে কি বিদ্যুৎ প্রবাহ কি হয়ে যাব কমি যাব সো এনেদৰে এটাই তোমালোকে রিলেশনটো তোমালোকে মনত রাখিবা এবার মনত করা যদি প্রস্তুতর কালি যদি বৃদ্ধি হয় প্রস্তুতর কালি বৃদ্ধি হয়ে গল ঠিক আছে তারটো তোমার কি হকত তার আমি লৈ ললো তেনেহলে কি রোধ কি হয়ে যাব কমি যাব আর রোধ কমিলে বিদ্যুৎ প্রবাহ বাড়িব এনেদৰে এই আই আর এল আৰু এ এই চাৰিটা বস্তু তোমালোকে ৰিলেশ্যনশ্বিপটো তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা তেনেহলে তোমালোকে অংক কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰব্লেম নহব সো ইয়াতে কেইটামান মই নোটস লিখি দিছোঁ এইটো হৈছে কি স্থিৰ উষ্ণতাত পদাৰ্থৰ ৰোধকতা এটা ধ্ৰুৱক ঠিক আছে স্থিৰ উষ্ণতা কথাটো মনত ৰাখিবা স্থিৰ উষ্ণতাত কি ৰোধকতা পদাৰ্থৰ ৰোধকতা এটা ধ্ৰুৱক ঠিক আছে আৰু ই দৈৰ্ঘ্য বা প্ৰস্থৰ ওপৰত নিৰ্ভৰ নকৰে আমি পাইছোঁ কি ৰ ইকুৱেল টু আর এ বাই এল আমি পাইছোঁ এইটো ঠিক আছে এই যে ৰোধকতা আছে পদাৰ্থৰ ৰোধকতা ৰ ই দৈৰ্ঘ্য বা প্ৰস্থৰ ওপৰত নিৰ্ভৰ নকৰে ঠিক আছে এই পদাৰ্থৰ এটা মৌলিক ধৰ্ম হয় আৰু এই ধৰ্মৰ বাবেই ঠিক আছে আমি যেটো রোধ পাইছোঁ রোধ পদাৰ্থৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে পদাৰ্থৰ প্ৰকৃতিটো এইটো আমি ৰোধকতা হিচাপত আমি যদি চাওঁ তেনেহলে প্ৰতিটো পদাৰ্থৰ ৰোধকতা বেলেগ বেলেগ সেইকাৰণে প্ৰতিটো পদাৰ্থৰ কি ৰোধ বেলেগ বেলেগ হয় প্ৰথম আমি কাৰকটো পাইছোঁ কি ই দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰে পদাৰ্থৰ কি কয় তাৰৰ প্ৰচেছৰ কালিৰ ওপৰত নিৰ্ভৰ কৰে আৰু পদাৰ্থৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে আৰু পদাৰ্থৰ প্ৰকৃতিটো কি আমি ৰ হিচাপত আমি চাম এই তিনিটা কাৰকৰ ওপৰত কি নিৰ্ভৰ কৰে রোধ নিৰ্ভৰ কৰে আর নিৰ্ভৰ কৰে ঠিক আছে এই ক্ষেত্ৰত চোৱা এই যে ৰোধকতা আছে ৰোধকতাই কি স্থিৰ উষ্ণতাত 20 ডিগ্ৰী সেলসিয়াস উষ্ণতাত ৰূপৰ ৰোধকতা 1.6 × 10⁻⁸ ওম মিটাৰ তামৰ ৰোধকতা 1.62 × 10⁻⁸ ওম মিটাৰ এলুমিনিয়ামৰ ৰোধকতা 2.63 × 10⁻⁸ ওম মিটাৰ টাংস্টাইনৰ ই কি 5.2 × 10⁻⁸ ওম মিটাৰ সে এই যে ওম মিটাৰ এইবিলাক তোমালোকৰ কিতাপত এটা চাৰ্ট দিয়া আছে সেই চাৰ্টটো অলপ ভালদৰে চাবা এটা ওম মিটাৰ কেনেকৈ আহিল চোৱা ইয়াতে ৰ ইকুৱেল টু আর বাই এ আর হৈছে আৰৰ একক হৈছে ওম আৰু প্ৰচেছৰ কালি সো কালিৰ একক হৈছে কি মিটাৰ স্কয়াৰ আৰু ইয়াতে দৈৰ্ঘ্যৰ একক এম সো এটা এম যদি আমি কেনসেল কৰি দিওঁ তেনেহলে পাই যাম কি ওম মিটাৰ সেইকাৰণে ৰোধকতাৰ এসআই একক হৈছে কি ওম মিটাৰ সো এইখিনিতে চোৱা 2 নম্বৰ ধাতু আৰু অধাতু সংকৰ ধাতু আৰু সংকৰ ধাতু ৰোধকতাৰ পৰিসৰ 10⁻⁸ ৰ পৰা 10⁻⁶ ওম মিটাৰ মনত ৰাখিবা ধাতু আৰু সংকৰ ধাতু এইটো হুপৰিবাহী অধাতুৰ ৰোধকতাৰ পৰিসৰ 10⁻12 ৰ পৰা 10⁻17 ওম মিটাৰ ঠিক আছে ৰোধকতা কম হোৱা বাবে বিদ্যুৎ সৰবৰাহ তাৰৰ তোমার তারত কি কপার আর এলুমিনিয়াম ধাতু ব্যবহার করা হয় যেহেতু তাম আর কপারের কি রোধকতা কম সেইভাবে বিদ্যুৎ সরবরাহত এইবিলাক ব্যবহার করা হয় আর বৈদ্যুতিক বাল্বর ফিলামেন্টত টাংস্টাং ধাতু ব্যবহার করা হয় এটু মনত রাখিবা আর সংকৰ ধাতু রোধকতা সাধারণতে ইয়াক গঠনকারী ধাতু কেইটাতকৈ বেশি সো সংকৰ ধাতু রোধকতা কি হয় বেশি হয় সংকৰ ধাতু রোধকতা বেশি হয় সো উচ্চ উষ্ণতাত সংকৰ ধাতু সহজতে জারণ নঘটে কি নঘটে সহজতে জারণ নঘটে অর্থাৎ ই জ্বলি না যায় সেইভাবে ইহঁতক কি বৈদ্যুতিক ইস্ত্রি পাউৰুটি সেকা সঁজুলি আৰু কি এই আদি বৈদ্যুতিক তাপ উৎপাদক সঁজুলিত এইবিলাক ব্যৱহাৰ কৰা হয় কাৰণ এই সংকৰ ধাতুবোৰৰ কি ৰোধকতা বেছি হয় আৰু এই কি সহজতে কি জ্বলি না যায় এতিয়া চোৱা ৰোধক ৰেজিস্টাৰ বিদ্যুৎ প্ৰবাহক নিয়ন্ত্ৰণ কৰিব পৰা বৈদ্যুতিক উপাদানবোৰক কি ৰোধক বুলি কোৱা হয় যেনেকুৱা বাল্ব ফেন টিভি রেফ্রিজারেটর ইত্যাদি এইবিলাক হৈছে কি ৰোধক ঠিক আছে এই ৰোধক প্ৰণালী আকৌ দুই প্ৰকাৰৰ হয় কেই প্ৰকাৰৰ দুই প্ৰকাৰৰ প্ৰথমটো হৈছে কি শ্ৰেণীবদ্ধ সজ্জাত ৰোধ
আৰু কি সমান্তৰাল সজ্জাত ৰোধক সো এই দুই ধৰণৰ ৰোধক প্ৰণালী হয় সো শ্ৰেণীবদ্ধ সজ্জাত যেটো ৰোধক এইটো কেন ধৰণৰ হয় সাপোজ এইটো এনেদৰে সিধাই এটা লাইনত থাকিব ঠিক আছে ইয়াক ক'ব শ্ৰেণীবদ্ধ সজ্জা মই ইয়াতে মই তিনিটা ৰোধক মই দেখুৱাইছো এইটো R1 এইটো R2 এইটো R3 তিনিটা ৰোধক যদি হয় এতে মই ব্যাটাৰি সংযোগ কৰিছো আৰু এটো মই এমিটাৰ এটা সংযোগ কৰিছো এটা ঠিক আছে এতিয়া এইটো I প্ৰবাহিত হ'ব এইটো সাপোজ V1 এইটো এটা ভল্ট মিটাৰ মই সংযোগ কৰিছো তিনিটা ৰোধকত কি তিনিটা ভল্ট মিটাৰ সংযোগ কৰিছো শ্ৰেণীবদ্ধ সজ্জাত কি বেলেগ বেলেগ ৰোধকে বেলেগ বেলেগ কি বিভৱভেদ দেখুৱায় সো ইয়াৰ সাপোজ বিভৱভেদ V1 ইয়াৰ V2 ইয়াৰ V3 এনেকুৱা যদি হয় আৰু ইয়াতে যদি মই সুইচ দিও তেনেহলে বিদ্যুৎ প্ৰবাহটো চালিত হ'ব এইটো হৈ গল কি শ্ৰেণীবদ্ধ সজ্জাত ৰোধক এটা লাইনতে আছে সোয়া এইটো শ্ৰেণীবদ্ধ সজ্জাত আৰু সমান্তৰাল সজ্জাটো কেনেকুৱা ধৰণৰ সোয়া এইটো সাপোজ এইটো ব্যাটাৰি এইটো মই এমিটাৰ এটা সংযোগ কৰিছো ঠিক আছে তাৰ পিছত এতে বিদ্যুৎ প্ৰবাহ I চালিত হৈছে ইয়াতে মই বিভৱভেদ এটা দিছো সো ইয়াতে R1 এইটো R2 এইটো R3 তিনিটা ৰোধক সোয়া সমান্তৰাল ভাবে আছে ঠিক আছে তিনিটা ৰোধক সোয়া এনেদৰে সিধা আছে এইটো হৈছে সমান্তৰাল সজ্জাত ৰোধক এনেদৰে থাকিব এইটো সমান্তৰাল সজ্জা বুলি কয় আৰু সমান্তৰাল সজ্জাত কিন্তু এটা মাত্ৰ তোমাৰ কি এটা মাত্ৰ ভল্ট মিটাৰ আমি সংযোগ কৰিব লাগে সমান্তৰাল সজ্জাত প্ৰতিটো ৰোধকৰ মাজেৰে যোৱা প্ৰতিটো ৰোধকৰ কি বিভৱভেদ ঠিক আছে একই সো সেই কাৰণে আমি এটা ভল্ট মিটাৰ আমি সংযোগ কৰিছো আৰু ইয়াতে সোয়াই যে এটো I ধনাত্মকৰ পৰা ঋণাত্মকৰ ফালে যেটো যাব I কিন্তু এইটো পজিশনত গৈ ই কিন্তু তিনিটা যি ৰোধক আছে তিনিটা ৰোধকত বেলেগ বেলেগ বিদ্যুৎ প্ৰবাহ চালিত হয় সমান্তৰাল সজ্জাৰ ক্ষেত্ৰত এইটো মনত ৰাখিবা ই কি সাপোজ R1 ৰ মাজেৰে I1 বিদ্যুৎ প্ৰবাহ চালিত হৈছে R2 ৰ মাজেৰে কি I2 বিদ্যুৎ প্ৰবাহ চালিত হৈছে আৰু R3 ৰ মাজেৰে কি I3 বিদ্যুৎ প্ৰবাহ চালিত হৈছে এই কথাটো মনত ৰাখিবা এইটো হৈছে কি তোমাৰ এই সমান্তৰাল সজ্জাত বিদ্যুৎ প্ৰবাহ প্ৰতিটো ৰোধকৰ কাৰণে বিদ্যুৎ প্ৰবাহ বেলেগ বেলেগ হয় আৰু ইহঁতৰ কিন্তু বিভৱভেদ একেটাই থাকে এইটো সমান্তৰাল সজ্জা ইয়াতে বিন্দুটো দিয়া মানে কি বৰ্তনীত আমি বিদ্যুৎ প্ৰবাহ আমি চালিত কৰিলো সুইচটো অন কৰিলো এতিয়া সহায়খিনিত কি ই প্ৰতিটো ৰোধকৰ ইয়াৰ বিভৱভেদ বেলেগ বেলেগ হয় ঠিক আছে কিন্তু ইয়াৰ মাজেৰে যোৱা বিদ্যুৎ প্ৰবাহ কি হয় একেই হয় ঠিক আছে ইয়াৰ মাজেৰে I গৈছে প্ৰতিটো ৰোধকৰ মাজেৰে বিদ্যুৎ প্ৰবাহ কি I হৈছে ঠিক আছে সো এই ক্ষেত্ৰত ওমৰ সূত্ৰৰ মতে যদি আমি V IR হয় তেনেহলে আমি ধৰিব পাৰো যে V IR গোটেই বৰ্তনীৰ বিভৱভেদ এতে V1 V2 V3 এতে V1 + V2 + V3 ঠিক আছে গোটেই বৰ্তনীৰ বিভৱভেদ আমি যদি V বুলি ধৰো তেনে V IR ঠিক আছে এতিয়া R2 আমি নিৰ্ধাৰণ কৰিম যেহেতু I2 একেই আছে R2 কেনেকৈ উলিয়াব লাগে শ্ৰেণীবদ্ধ সজ্জাত এইটো সোয়া তে V1 যদি আমি ধৰো বিভৱভেদ R1 ৰ মাজেৰে যেটো বিদ্যুৎ প্ৰবাহ চালিত হ'ব এটো কি IR1 V2 ৰ মাজেৰে IR2 V3 ৰ মাজেৰে IR3 এতিয়া যেহেতু আমি জানো বিভৱভেদ গোটেইকেইটা বিভৱভেদ আমি সংযোগ কৰিলে আমি মুঠ বিভৱভেদটো পাম সো V V1 + V2 + V3 সো এই ক্ষেত্ৰত V ৰ মানটো কি আছে IR এতে সোয়া IR1 V2 IR2 V3 IR3 এনেদৰে যদি I আমি এতে আমি যদি কমন লও তেনেহলে কি R1 + R2 + R3 আহি যাব তেনেহলে I যদি ক্যান্সেল কৰি দিও তেনেহলে R = R1 + R2 + R3 আমি পাই গলো এনেদৰে শ্ৰেণীবদ্ধ সজ্জাত মুঠ রোধ অর্থাৎ সমতুল্য রোধ আমি কি প্লাস কৰি আমি সমতুল্য রোধটো পাই যাম যিমান রোধ থাকিব ইয়াতে তিনিটা দেখুৱা আছে চাৰিটা হ'ব পাৰে পাঁচটা হ'ব পাৰে সো প্ৰতিটো রোধ আমি ডাইৰেক্টলি আমি প্লাস কৰিলে যোগ কৰিলে আমি কি মুঠ রোধটো আমি পাই যাম কিন্তু সোয়া সমান্তৰাল সজ্জাৰ ক্ষেত্ৰত অলপ বেলেগ ধৰণৰ সমান্তৰাল সজ্জাত ওমৰ সূত্ৰৰ মতে V IR এতে I V/R ইয়াতে সোয়া প্ৰতিটো ৰোধকত কি বিদ্যুৎ প্ৰবাহৰ মান বেলেগ বেলেগ I ৰ মান কি হৈছে বেলেগ বেলেগ হৈছে সেই কাৰণে আমি ইয়াতে যদি I1 টো ধৰো I1 V/R1 ঠিক আছে ইয়াতে I1 টো কি ইয়াতে বিদ্যুৎ প্ৰবাহ I1 এতে V/R1 যেটো V2 সকলো ৰোধকৰ V2 একে আছে সো এই কাৰণে V/R1 I2 কি V/R2 I3 V/R3 তেনেহলে যেহেতু আমি জানো যেহেতু ইফালে I হুমাইছে I টো তিনিটা ভাগত বিভক্ত হৈছে কিন্তু ইফালে আকৌ কি লগ লাগি কিন্তু কি ওলাইছে IA ওলাইছে ঠিক আছে IA ওলাইছে সো সেই কাৰণে প্ৰতিটো ৰোধকৰ আমি যদি বিদ্যুৎ প্ৰবাহটো সংযোগ কৰো তেনেহলে I1 I2 + I3
ইয়ে কি টোটেল আমাক যি বৰ্তনীৰ বিদ্যুৎ প্ৰবাহ সেইটো দিব সো সেইকাৰণে I = I1 + I2 + I3 যদি ইয়াতে দেখুৱাও তেনেহ'লে I = কি I = V/R I1 V/R1 I2 V/R2 I3 V/R3 এনেদৰে আমি লিখিলোঁ ইয়াতে V2 যদি কমা লওঁ তেনেহ'লে 1/R1 1/R2 1/R3 আহি যাব আৰু V আৰু V যদি কেনসেল কৰি দিওঁ ইফালে 1/R = 1/R1 + 1/R2 + 1/R3 এইটো আমি পাই গ'লো শ্ৰেণীবদ্ধ সজ্জাত মুঠ ৰ'দ আমি এনেদৰে উলিয়াব লাগে শ্ৰেণীবদ্ধ সজ্জাত মুঠ ৰ'দ কেনেদৰে 1/R = 1/R1 + 1/R2 + 1/R3 যদি আৰু বেলেগ যদি ৰ'দ থাকে তেনেহ'লে এইখিনিতে আমি এইবিলাক সংযোগ কৰি দিম ইয়াতে মই তিনিটা দেখুৱাইছোঁ সেইকাৰণে ইয়াতে তিনিটাই ইয়াতে দেখুওৱা হৈছে ঠিক আছে তো শ্ৰেণীবদ্ধ সজ্জাত আমি সমতুল্য ৰ'দ পালোঁ R = R1 + R2 + R3 ঠিক আছে আৰু প্লাছ এনেদৰে গৈ থাকিব যদি আৰু বেছি থাকে আৰু সমান্তৰাল সজ্জাত পালোঁ R 1/R = 1/R1 + 1/R2 + 1/R3 ... প্লাছ এনেদৰে গৈ থাকিব এতিয়া চোৱা ইয়াতে যদি তিনিটা ৰোধক যদি এনেদৰে থাকে সাপোজ এইটো তিনিটা ৰোধক ঠিক আছে এইটো আছে সাপোজ এইটো 10 এইটো 20 আৰু এইটো 30 ওম যদি হয় প্ৰতিটো ৰোধকৰ মান এইটো এনেকুৱা আছে ঠিক আছে তেনেহ'লে মুঠ ৰোধ কি হ'ব R = R1 যেহেতু R1 + R2 + R3 সো 10 + 20 + 30 ঠিক আছে এইটো হৈ গ'ল কি 60 ইয়াৰ 60 ওম মুঠ ৰোধ বৰ্তনীটোৰ মুঠ ৰোধ কিমান হ'ব 60 ওম ঠিক তেনেদৰে ইয়াতে সমান্তৰাল সজ্জাত যদি এনেদৰে থাকে সাপোজ এইটো তিনিটা সজ্জা এনেদৰে আছে ঠিক আছে এইটো তিনিটা ৰোধ যদি এনেদৰে আছে এইটো 10 যদি হয় এইটো 20 যদি হয় এইটো যদি 30 ওম হয় তেনেদৰে মুঠ ৰোধ এনেদৰে উলিয়াব লাগিব 1/R = 1/10 + 1/20 + 1/30 এতিয়া সাপোজ 1/R = কি হৈ যাব এতিয়া লসাগু যদি লওঁ তেনেহ'লে এইটো 60 হ'ব এইটো 6 প্লাছ এইটো 3 প্লাছ এইটো 2 হ'ব তাৰপিছত কি হৈ যাব 1/R = হৈ যাব 60 + 9 × 11 হৈ যাব অতএব R = কিমান হৈ যাব 60/11 ঠিক আছে এইটো হৈ যাব তোমাৰ 5.4 এইটো ওম হৈ যাব দেখিছা সো ইয়াতে চোৱা এই সমান্তৰাল সজ্জাত এইটো অৱশেষত যেটো আমি R পালোঁ সো R পালোঁ 5.4 ইয়াতে পাই গ'লো এনে কি প্ৰতিটো ৰোধৰ এতে 10 20 আৰু 30 আছিল প্ৰতিটো ৰোধৰ মানতকৈ ই কম হয় সো সমান্তৰাল সজ্জাত সদায় আমি কম ৰোধ আমি পাওঁ আৰু শ্ৰেণীবদ্ধ সজ্জাত সদায় কি ইয়াৰ ৰোধটো কি হৈ যায় বেছি হৈ যায় এই যে 10 20 আৰু 30 আছিল আমাৰ মুঠ ৰোধ কিমান হৈ গ'ল 60 হৈ গ'ল সো সমান্তৰাল সজ্জাত আমি কি সৰ্বনিম্ন ৰোধ দেখিবলৈ পোৱা যায় বৰ্তনীটোৰ মুঠ ৰোধ আৰু শ্ৰেণীবদ্ধ সজ্জাত বৰ্তনীটোৰ মুঠ ৰোধ সদায় কি হয় সৰ্বোচ্চ হয় এই কথাটো মনত ৰাখিবা এইখিনিতে কিন্তু ইয়াতে আন এটা কথা সাপোজ তোমালোকৰ এনেদৰে এটা বৰ্তনীত এনেদৰে দিয়া আছে সাপোজ এইটো এনেদৰে দিয়া আছে এইটো এটা বৰ্তনী এইটো এটা বৰ্তনী ঠিক আছে এতে দুটা ৰোধ দিয়া আছে তাৰপিছত 3 নম্বৰ ৰোধটো ইয়াতে দিয়া আছে সাপোজ এনেকুৱা থাকিব পাৰে ঠিক আছে এতে ব্যাটাৰি দিয়া আছে এতিয়া চোৱা এইখিনিতে কি কৰিবা সাপোজ এইটো R1 এইটো R2 আৰু এইটো আছে R3 এই দুটা যে আছে এই দুটা কিন্তু সমান্তৰাল সজ্জাত আছে প্ৰথমতে R1 আৰু R2 যে আছে এই R1 R2 সমান্তৰাল সজ্জাত ইয়াৰ মুঠ ৰোধ বাহিৰ কৰিব লাগিব তাৰ পিছত ইয়াৰ লগত যোগ কৰিব লাগিব ঠিক আছে সাপোজ তুমি এইটো 1/R = কি হ'ব 1/R1 + 1/R2 ঠিক আছে ইয়াৰে তুমি মুঠ ৰোধ এইটো R' বুলি ধৰি ললা এতে মুঠ ৰোধ R' টো কিমান হয় সেইটো আগত উলিয়াই ল'ব লাগিব যেটো মান হ'ব সেইটো উলিয়াব লাগিব তাৰ পিছত কি হ'ব এতে R1 আৰু R2 ৰ মুঠ ৰোধ আমি R' পালোঁ আৰু বৰ্তনীটোৰ মুঠ ৰোধ যদি R হয় তেনেহ'লে কি হ'ব R' + R3 কাৰণ এই যে R' এই দুটা লগ কৰিলে এইটো এটা ৰোধ হৈ গ'ল তাৰ পিছত কি R3 ৰ লগত তেতিয়া কি শ্ৰেণীবদ্ধ সজ্জাত থাকিব তেনেদৰে মুঠ ৰোধটো আমি এনেদৰে উলিয়াব লাগিব তেনেহ'লে R = R' + R3 হৈ যাব এনেদৰে বিভিন্ন অংক তোমালোকৰ থাকিব পাৰে আমি এই মুঠ ৰোধ উলিয়াই আমি তোমাৰ যেটো ওমৰ সূত্ৰ আছে V = IR এই ফৰ্মুলাত আমি
পুট কৰি আমি বিভিন্ন অংক আমি কৰিব পাৰি ঠিক আছে সো এইখিনিতে এটা বস্তু মনত ৰাখিবা কি সমান্তৰাল সজ্জাত যেতিয়া আমি মুঠ ৰ'দ উলিয়াম এটা 1/r = 11/16 আছে সো ইয়াতে 1/r ৰ r টো যেতিয়া আহিব তেতিয়া আমি কি মুঠ ৰ'দ r হিচাপত উলিয়াব লাগিব ঠিক আছে r হিচাপত যেতিয়া উলিয়াম তেতিয়া চাবা মুঠ ৰ'দটো সদায় সমান্তৰাল সজ্জাৰ ক্ষেত্ৰত কম হয় ঠিক আছে সজ্জা আৰু শ্ৰেণীবদ্ধ সজ্জাৰ কেইটামান পাৰ্থক্য মই দেখুৱাব বিচাৰিছো চোৱা শ্ৰেণীবদ্ধ সজ্জাত কি মুঠ ৰ'দৰ মান সদায় সৰ্বোচ্চ হয় সমান্তৰাল সজ্জাত মুঠ ৰ'দৰ মান সদায় সৰ্বনিম্ন হয় আৰু সমতুল্য বা মুঠ ৰ'দৰ মান যিকোনো স্বতন্ত্ৰ ৰ'দতকৈ বেছি ঠিক আছে ইয়াৰ আগৰ উদাহৰণটো চাইছো সো মুঠ ৰ'দৰ মান যিকোনো এটা স্বতন্ত্ৰ ৰ'দতকৈ সদায় বেছি হ'ব আৰু সমান্তৰাল সজ্জাত কি মুঠ ৰ'দৰ মান যিকোনো এটা স্বতন্ত্ৰ ৰ'দৰ মানতকৈ সদায় কি হ'ব কম হ'ব ঠিক আছে আৰু 3 নম্বৰ চোৱা প্ৰতিটো ৰ'দকৰ বিদ্যুৎ প্ৰবাহ একে হয় কিন্তু বিভৱভেদ বেলেগ বেলেগ এইটো মনত ৰাখিব শ্ৰেণীবদ্ধ সজ্জাত কি ইয়াতে কি বিদ্যুৎ প্ৰবাহ একে হয় প্ৰতিটো ৰ'দকৰ মাজেৰে কিন্তু ইয়াতৰ বিভৱভেদ বেলেগ বেলেগ হয় কিন্তু সমান্তৰাল সজ্জাত কি প্ৰতিটো ৰ'দকৰ বিভৱভেদ একে কিন্তু বিদ্যুৎ প্ৰবাহ কি হয় বেলেগ বেলেগ হয় ইয়াতে শ্ৰেণীবদ্ধ সজ্জাত কি এটা উপাদান যদি বিকল হয় এটা বৰ্তনী যদি বিকল হয় তেনেহলে কি বৰ্তনীটোত কি প্ৰবাহ কি বন্ধ হৈ যায় আৰু কি সমান্তৰাল সজ্জাত যদি এটা উপাদান বিকল বা নষ্ট হৈ যায় তেনেহলে বৰ্তনীটোত বেলেগ বেলেগ যিবিলাক সজুলি আছে সেইবিলাকৰ মাজেৰে কি প্ৰবাহ চলি থাকে 5 নম্বৰ কি বিভিন্ন ৰ'দযুক্ত সজুলিৰ ক্ষেত্ৰত শ্ৰেণীবদ্ধ সজ্জা সুবিধাজনক আৰু কি ইয়াতে সমান্তৰাল সজ্জাত কি সুবিধাজনক ইয়াতে শ্ৰেণীবদ্ধ সজ্জাত সুবিধাজনক নহয় আৰু সমান্তৰাল সজ্জাত বিভিন্ন ৰ'দযুক্ত সজুলিৰ ক্ষেত্ৰত কি সমান্তৰাল সজ্জাটো সুবিধাজনক কিয় সুবিধাজনক কাৰণ কি বিভিন্ন যেতিয়া ৰ'দযুক্ত সজুলি হ'ব তেনেহলে তাৰ মাজেৰে কি বেলেগ বেলেগ প্ৰবাহৰ প্ৰয়োজন হ'ব যেতিয়া বেলেগ বেলেগ প্ৰবাহৰ প্ৰয়োজন হ'ব সেই ক্ষেত্ৰত সমান্তৰাল সজ্জাটো সুবিধাজনক আমি পাইছো কি সমান্তৰাল সজ্জাত প্ৰতিটো ৰ'দকৰ মাজেৰে যোৱা বিদ্যুৎ প্ৰবাহ কি বেলেগ বেলেগ হয় কিন্তু শ্ৰেণীবদ্ধ সজ্জাত যেহেতু প্ৰতিটো ৰ'দকৰ মাজেৰে একেই বিদ্যুৎ প্ৰবাহ চালিত হয় এই ক্ষেত্ৰত যদি ভিন ভিন ৰ'দযুক্ত যদি আমি বস্তু তাত সংযোগ কৰো তাৰ মাজেৰে বেলেগ বেলেগ বিদ্যুৎ প্ৰবাহৰ প্ৰয়োজন হ'ব কি হেতু শ্ৰেণীবদ্ধ সজ্জাত হেতু সুবিধাজনক নহয় ঠিক আছে এয়া আছিল সমান্তৰাল শ্ৰেণীবদ্ধ সজ্জাৰ পাৰ্থক্য এইখিনিতে তোমালোকৰ কাৰণে এটা হোমৱৰ্ক মই দিছো সমান্তৰাল সজ্জাৰ সুবিধাসমূহ কি কি এই হোমৱৰ্কটো তোমালোকে উত্তৰ লিখি তোমালোকে মোক জনাবা কমেন্টতো জনাব পৰা নাইবা মোৰ হোৱাটছএপ গ্ৰুপত জয়েন কৰিও তোমালোকে এই উত্তৰটো মোক জনাব পাৰা এছৱা বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া বৈদ্যুতিক বৰ্তনী এটাত কেৱল ৰোধকৰ সজ্জা এটা ব্যাটাৰীৰ লগত সংযুক্ত কৰিলে উৎসৰ গোটেইখিনি শক্তি কেৱল তাপ হিচাপত অৱশ্যে হয় ইয়াকে বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া বুলি কোৱা হয় সাপোজ এইটো ব্যাটাৰী আছে এতে ব্যাটাৰীৰ লগত মই যদি এটা ইস্ত্ৰি সংযোগ কৰো ঠিক আছে এটা ইস্ত্ৰি যদি সংযোগ কৰো তেনেহলে এই গোটেইখিনি শক্তি আছে গোটেইখিনি শক্তি কি হ'ব ই কি তাপ হিচাপত অৱশ্যয় হ'ব সো ইয়াকে বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া বুলি কোৱা হয় সো এতে সো আমি ইয়াৰ আগত পাইছিলো কি বিভৱভেদ পাইছিলো কি v = w/q w আছিল কি কাৰ্য ঠিক আছে মানে এটা বিন্দুৰ পৰা আন এটা বিন্দু লৈ একক আধান কৰিওতে যিখিনি কাৰ্য কৰিব লাগে তাক w ৰ দ্বাৰা আমি বুজাইছো এই w খিনি ঠিক আছে এই যেটো w আছে যেটো কাৰ্য আছে এই কাৰ্যখিনি কি বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়াত কি h আখৰৰ দ্বাৰা বুজোৱা হ'ব ঠিক আছে কাৰণ এই কি তাপ হিচাপত এই কাৰ্যখিনি অৱশ্যয় কৰিছে কি হিচাপত তাপ হিচাপত এই কাৰ্যখিনি কৰিছে তাপ হিচাপত কাৰ্যখিনি কৰিছে আৰু কি যেহেতু এই গোটেইখিনি শক্তি তাপ হিচাপত অৱশ্যয় হৈছে হেকাৰণে আমি w ৰ জায়গাত h লিখিম ঠিক আছে কাৰ্যৰ জায়গাত আমি কি তাপ আমি লিখিম এই ক্ষেত্ৰত প্ৰথম সমীকৰণটো চোৱা প্ৰথম সমীকৰণটো কি আছে h = vq আমি এই সমীকৰণটোৰ পৰা পাইছো h = v * q এটো নাম্বাৰ 1 সমীকৰণ আৰু 2 নম্বৰ সমীকৰণটোৰ ক্ষেত্ৰত চোৱা প্ৰথমতে আমি পাইছিলো কি বিদ্যুৎ প্ৰবাহ কাক বলে পৰিবাহীৰ মাজেৰে আধানৰ প্ৰবাহৰ হাৰক কি বিদ্যুৎ প্ৰবাহ বুলি কোৱা হয় এই i = কি আছিল q/t আছিল ঠিক আছে এই ক্ষেত্ৰত যদি q আমি যদি ভাবো q = কি i * t সো এই সমীকৰণটোৰ পৰা আমি কি vit এই 2 নম্বৰ বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ 2 নম্বৰ সূত্ৰটো আমি পাম 3 নম্বৰ সূত্ৰটো চোৱা আমি এই ওমৰ সূত্ৰ যে আছে ওমৰ সূত্ৰৰ পৰা আমি পাম i = v/r ওমৰ সূত্ৰৰ পৰা আমি এটো পাম কি এটো h = v² t/r আৰু কি 4 নম্বৰ সূত্ৰ আমি পাম h = i² rt এটো ওমৰ সূত্ৰৰ পৰা আমি পাম ঠিক আছে এই চাৰিটা আমি বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ সূত্ৰ পালো এই 4 নম্বৰটো চোৱা ইয়াতে কি এই যেটো h মানে তাপ
ঠিক আছে যিখিনি তাপ অপচয় কৰিলে পৰিৱেশত এই তাপ উৎপন্ন কৰিলে এই তাপটো কি বিদ্যুৎ প্ৰবাহৰ বৰ্গৰ সমানুপাতিক যদি সাপোজ এই তাপটো কি বিদ্যুৎ প্ৰবাহৰ বৰ্গৰ সমানুপাতিক বিদ্যুৎ প্ৰবাহ যদি বৃদ্ধি হয় তেনেহলে তাপ বৃদ্ধি হ'ব আৰু কি ৰোধৰ সমানুপাতিক H proportional R ই কি যদি ৰোধ বেছি হয় তথাপিও বিদ্যুৎ ই কি তাপ বেছিকৈ উৎপন্ন হ'ব কাৰণ এই সাপোজ এইটো যদি ইস্ত্ৰি হয় ইস্ত্ৰিৰ ৰোধ যিমান বেছি হ'ব সিমানে বেছি তাপ উৎপন্ন হ'ব দেখিছা সো ৰোধৰ আমাৰ প্ৰয়োজন আছে সো কেতিয়াবা ৰোধক আমাৰ সুবিধাৰ কাৰণে আমি ৰোধবোৰ আমি ব্যৱহাৰ কৰোঁ আৰু কি যদি বেছি সময় আমি বিদ্যুৎ প্ৰবাহ তাৰ মাজেৰে চালিত কৰোঁ তেনেহলে কি বেছি তাপ উৎপন্ন কৰিব এনেদৰে H proportional I square H proportional R H proportional T so এই যেটো সূত্র H is equal to I square RT ইয়াক আকৌ তাপীয় ক্ৰিয়াৰ জুলৰ সূত্ৰ বুলিও কোৱা হয় সো ইয়াতে কি কৈছে ৰোধকতাত উৎপন্ন হোৱা যিকোনো তাপ প্ৰদত্ত ৰোধৰ বাবে প্ৰবাহৰ বৰ্গৰ সমানুপাতিক যেটো মই দেখুৱাই দিলো প্ৰবাহৰ বৰ্গৰ সমানুপাতিক প্ৰদত্ত প্ৰবাহৰ বাবে ৰোধৰ সমানুপাতিক এই যে R ৰ সমানুপাতিক আৰু ৰোধকৰ মাজেৰে যোৱা প্ৰবাহ চলি থকা সময়ৰ সমানুপাতিক এই T ৰ সমানুপাতিক অৰ্থাৎ H is equal to I square RT ইয়াক এই তাপীয় ক্ৰিয়াৰ জুলৰ সূত্ৰ বুলি কোৱা হয় এই দুটা বস্তু এইখিনিতে মনত ৰাখিবা আৰু এই সমীকৰণ কেইটা তোমালোকে মনত ৰাখিবা ইয়াৰ কেইটামান অংক আছে আমি পৰৱৰ্তী সময়ত কৰিম সো বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ ব্যৱহাৰিক একক এই বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ ভিত্তিত কিছুমান সজুলি প্ৰস্তুত কৰা হৈছে এই সজুলিবোৰ হৈছে যেনেকুৱা বৈদ্যুতিক ইস্ত্ৰি পাউৰুটি সেকা সজুলি বৈদ্যুতিক অভেন বৈদ্যুতিক কেটলি বৈদ্যুতিক হিটাৰ এই সকলোবোৰ যিবিলাক সজুলিয়ে কি তাপ উৎপাদন কৰে এই সকলোবোৰ তাপ উৎপাদন কৰা সজুলি কি বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ ভিত্তিত এইবোৰ প্ৰস্তুত কৰা হৈছে ঠিক আছে সো এইবোৰ আমি কি তাপ উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰোঁ তাপৰ এছআই একক কি তাপৰ এছআই একক হৈছে জুল এইটো মনত ৰাখিবা তাপৰ এছআই একক জুল ইয়াক জে আখৰৰ দ্বাৰা বুজোৱা হয় তাপৰ এছআই একক জুল ইয়াক জে আখৰৰ দ্বাৰা বুজোৱা হয় সো ইয়াতে কেইটামান এনেকুৱা কিছুমান সজুলি আছে যিবিলাকৰ তাপ উৎপাদনৰ প্ৰয়োজন নহয় যেনেকুৱা কম্পিউটাৰ বাল্ব তথাপি এইবোৰৰ কি তাপ উৎপাদন হয় তাৰে কিছুমান উদাহৰণ মই দেখুৱাব বিচাৰিছো সো ইয়াতে বৈদ্যুতিক বাল্ব আছে ইয়াৰ কেইটামান পইণ্ট আছে তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট ইয়াৰ যেটো ফিলামেন্ট আছে ই কি টাংস্টেন ধাতুৰে তৈয়াৰী যাৰ গলনাংক 3380 ডিগ্ৰী সেলসিয়াস 3380 ডিগ্ৰী সেলসিয়াস গলনাংকটো কেতিয়াবা পৰীক্ষাত আহে যে টাংস্টেনৰ গলনাংক কিমান নাইবা ফিলামেন্ট কি ধাতুৰে তৈয়াৰী টাংস্টেন ধাতুৰে তৈয়াৰী সো দুই নম্বৰ কি আছে ফিলামেন্টৰ জীৱনকাল দীঘলীয়া কৰাৰ বাবে বাল্ববিলাক সাধাৰণতে ৰাসায়নিকভাৱে নিষ্ক্ৰিয় আৰ্গন নাইবা নাইট্ৰজেন গেছ ইহঁতৰ ভিতৰত ভৰাই দিয়া হয় তাৰপিছত 3 নম্বৰ সোৱা ফিলামেন্ট ব্যয় কৰা এই শক্তিৰ অধিকাংশ তাপ হিচাপে অপচয় হয় কিন্তু ইয়াৰ এটা সৰু অংশ কি পোহৰ হিচাপে কি বিকিৰণ হয় যেটো আমি হেকাৰণে ইয়াক আমি পোহৰ হিচাপে আমি ব্যৱহাৰ কৰো সো বৈদ্যুতিক ফিউজৰ কেইটামান পইণ্ট আছে এতে মন কৰিব লাগে বৈদ্যুতিক ফিউজ কি ই অবাঞ্ছিত উচ্চ প্ৰবাহ বন্ধ কৰি বৰ্তনী আৰু বৈদ্যুতিক সজুলিবোৰ সুৰক্ষিত কৰি ৰখা এবিধ সজুলি সো ইয়াক বিভিন্ন আমাৰ সুৰক্ষাৰ ক্ষেত্ৰত এইবিলাক ব্যৱহাৰ কৰা হয় পৰৱৰ্তী চেপ্টাৰত এই বিষয়ে অলপ ডিটেইলছত আলোচনা কৰিম খালি এইকেইটা পইণ্ট মনত ৰাখিবা ইয়াক কি সদায় শ্ৰেণীবদ্ধ সজ্জাত ইয়াক সংযোগ কৰা হয় আৰু কি ইয়াৰ গলনাংক নিম্ন যেহেতু ইয়াৰ গলনাংক নিম্ন ই কি বেলেগ সজুলি কি সুৰক্ষা প্ৰদান কৰাৰ কাৰণে এই সজুলিটো এই বৈদ্যুতিক ফিউজ ব্যৱহাৰ কৰা হয় আৰু বৈদ্যুতিক ফিউজৰ এটা তার ব্যৱহাৰ কৰা হয় আৰু এই তারবোৰ সাধাৰণতে কি তোমাৰ এই যথোপযুক্ত ৰোধযুক্ত ধাতু নাইবা সংকৰ ধাতুৰে তৈয়াৰী এই তারবোৰ ব্যৱহাৰ কৰা হয় যেনেকুৱা এলুমিনিয়াম তাম লো হিহ এইবিলাক তার এই ফিউজ তার হিচাপে আমি ব্যৱহাৰ কৰোঁ যিয়ে কি বেলেগ সজুলিক কি সুৰক্ষা প্ৰদান কৰে এতিয়া আমি বিদ্যুৎ চেপ্টাৰৰ লাষ্ট টপিক আমি আলোচনা কৰিম এইটো হৈছে কি বৈদ্যুতিক ক্ষমতা ইলেক্ট্ৰিক পাৱাৰ এই কি সোয়া এটা বৈদ্যুতিক বৰ্তনীত শক্তিৰ খৰচ বা অপচয়ৰ হাৰ কাৰ খৰচ শক্তিৰ খৰচ বা অপচয়ৰ হাৰ কি বৈদ্যুতিক ক্ষমতা বুলি কোৱা হয় ইয়াক পি আখৰৰ দ্বাৰা বুজোৱা হয় মানে বৈদ্যুতিক ক্ষমতাক পি আখৰৰ দ্বাৰা বুজোৱা হয় ইয়াৰ এছআই একক কি ওয়াট বৈদ্যুতিক ক্ষমতাৰ এছআই একক ওয়াট যাক ডাব্লিউ আখৰৰ দ্বাৰা বুজোৱা হয় এই টাৰ্মছবিলাক তোমালোকে অলপ মনত ৰাখিবা এইখিনিতে চোৱা যে শক্তি কলো শক্তি এই কি শক্তিক আকৌ ই আখৰৰ দ্বাৰা বুজোৱা হয় ঠিক আছে শক্তি কি আখৰৰ দ্বাৰা বুজোৱা হয় ই আখৰৰ দ্বাৰা ইয়াৰ আগত বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়াত পাইছে কি তাপক এইচ সো ই এইচৰ এটা ফৰ্মুলা পাইছিল কি তাপৰ এটা তাপীয় ক্ৰিয়াৰ জুলৰ সূত্ৰটো কি আছিল H = VIT এই যে এইচটো এইটো যেহেতু শক্তি হিচাপে এই তাপটো অপচয় হৈছে আৰু ইয়াক কি এইকাৰণে ই আখৰৰ দ্বাৰা আমি বুজাব পাৰি সো E = VIT এইখিনিতে চোৱা এই যে আমি অপচয়ৰ হাৰ শক্তিৰ খৰচ বা অপচয়ৰ হাৰ যেই হাৰ কথাটো আহিব তেতিয়া ডিভাইডেড বাই টি আহিব সো P = E/T ঠিক আছে P = কি E/T
টি কিয় ই বাই টি যেহেতু শক্তিৰ খৰচ বা অপচয়ৰ হাৰৰ কথা কোৱা হৈছে প্ৰথম আমি যেটো বিদ্যুৎ প্ৰবাহৰ আমি যেটো সংজ্ঞা পাইছিলো তেতিয়া কি আধানৰ প্ৰবাহৰ হাৰক বিদ্যুৎ প্ৰবাহ বুলি কোৱা হয় যেনেকুৱা I কি আছিল Q বাই টি সো এই আধানৰ প্ৰবাহৰ হাৰক যেনেকৈ বিদ্যুৎ প্ৰবাহ বুলি কোৱা হয় ঠিক তেনেদৰে শক্তিৰ খৰচ বা অপচয়ৰ হাৰক কি কোৱা হয় এই তোমাৰ বৈদ্যুতিক ক্ষমতা বুলি কোৱা হয় P E by T সো এতে E টু যদি চোৱা ই মানে কি VIT সো এতে VIT যদি আমি সংযোগ কৰি দিও তেনেহলে ই ঠাইত VIT বহালো T ক্যান্সেল হৈ গল তেনেহলে আমি কি পালো P VI ঠিক আছে বিভৱভেদ আৰু বিদ্যুৎ প্ৰবাহ পূৰণ কৰিলে আমি কি বৈদ্যুতিক ক্ষমতা পাই যাও ইয়াৰ পৰা এই সমীকৰণটোৰ পৰা আমি কি এক ওয়াটৰ আমি সংজ্ঞা দিব পাৰো সো এক ওয়াটৰ আমি সংজ্ঞা দিব পাৰো বিদ্যুৎ প্ৰবাহৰ বৈদ্যুতিক ক্ষমতাৰ এসআই একক কি ওয়াট সো এই এক ওয়াটৰ সংজ্ঞা কেতিয়াবা পৰীক্ষাত আহে তেতিয়া কি লিখিবা যে 1 ভোল্ট বিভৱভেদত চলা কোনো বৈদ্যুতিক সঁজুলিয়ে 1 এম্পিয়াৰ প্ৰবাহ কৰিলে তাত খৰচ হোৱা ক্ষমতা কি 1 ওয়াট বুলি কোৱা হ'ব অৰ্থাৎ 1 ওয়াট = 1 ভোল্ট * 1 এম্পিয়াৰ 1 W = 1 VA - 1 সো এয়া আছিল 1 ওয়াটৰ সংজ্ঞা এতিয়া চোৱা এইটো আমি প্ৰথম সমীকৰণটো পালো এতিয়া 2 নম্বৰ সমীকৰণটো চোৱা P = I² R এতিয়া আমি পালো কি P = VI P = VI পালো এতিয়া P ৰ ঠাইত V ঠাইত আমি যদি IR বহাও IR আৰু ইফালে I আছিল এই দুটা সংযোগ কৰিলে আমি কি পাম I² R পাই গলো সো এটা 2 নম্বৰ সমীকৰণটো পাই গলো I² R ঠিক আছে এতিয়া চোৱা এই I² ৰ ঠাইত আমি যদি V² R এইটো আমি বহাব পাৰো I² ৰ ঠাইত এতে চোৱা V² R² আৰু ইফালে ওপৰত কি আছে R আছে এটা R যদি ক্যান্সেল যায় তেনেহলে আমি কি পাম V² R সো P = V² R পাই গলো এইটো হৈছে 3 নম্বৰ সমীকৰণ এই তিনিটা সমীকৰণ আমি বৈদ্যুতিক ক্ষমতাত পালো এই সমীকৰণ কেইটা ব্যৱহাৰ কৰি আমাৰ অংক কৰিব লাগিব ঠিক আছে এইখিনিতে এটা বস্তু মনত ৰাখিবা কি এই যে বৈদ্যুতিক ক্ষমতা আছে এই বৈদ্যুতিক ক্ষমতাৰ ব্যৱহাৰিক একক আছে বৈদ্যুতিক ক্ষমতাৰ ব্যৱহাৰিক একক অৰ্থাৎ বাণিজ্যিক একক এটা আছে এইটো বেলেগকে দেখুৱা হয় এইটো কি কিলোৱাট ঘণ্টাত দেখুৱা হয় kWh এতিয়া চোৱা kWh কিলোৱাট ঘণ্টা The kilowatt বুলি কলে এটা তোমালোকে জানা 1 kg বুলি যদি কও 1 kg মানে 1000 গ্রাম ঠিক আছে 1 কিলো মানে 1 kg মানে 1000 গ্রাম এতে কিলোৱাট এতে কিলোগ্রাম বুলি কৈছে কিলোগ্রাম বুলি কলে 1000 গ্রাম এতে কিলোৱাট বুলি কলে কি 1000 ওয়াট আৰু ঘণ্টা কিমান যদি সেকেন্ডত আমি প্ৰকাশ কৰো যেহেতু সময়ৰ এসআই একক সেকেন্ড তেনেহলে 60 * 60 ঠিক আছে 60 * 60 কিমান হ'ব 3600 যে 3600 সেকেন্ড আৰু ইফালে আমি পাই গলো কি 1000 ওয়াট এটো আমি পাই গলো কি 36 আৰু কি হৈ যাব পাঁচটা আমি শূন্য পাম এটো ওয়াট সেকেন্ড আমি পাই গলো ঠিক আছে এতে সই 36 আমি 36 আৰু ইফালে পাঁচটা শূন্য 1 2 3 4 5 6 এতে 6 গৰ পিছত যদি আমি দশমিকটো দিও 3.6 হ'ব ইনটু 10 টু দি পাৱাৰ কিমান হৈ যাব যদি 6 গৰ ইফালে আহিছে এতে 6 গৰ 10 টু দি পাৱাৰ 6 দিব লাগিব এটো হৈ গল WS অৰ্থাৎ ওয়াট সেকেন্ড এই ওয়াট সেকেন্ডক আকু কি বুলি কোৱা হয় জুল বুলি কোৱা হয় তেনেহলে আমি পাই গলো কি 3.6 ইনটু 10 টু দি পাৱাৰ 6 জুল ঠিক আছে এয়া আছিল তোমাৰ 1 কিলোৱাট ঘণ্টাৰ তোমার জুলত যদি প্রকাশ কৰিব লাগে তেনেহলে এনেদৰে প্ৰকাশ কৰিব লাগিব যে 1 কিলোৱাট ঘণ্টা = 3.6 * 10 টু দি পাৱাৰ 6 জুল কেতিয়াবা পৰীক্ষাত আহে যে 1 কিলোৱাটত কিমান জুল 3.6 * 10 টু দি পাৱাৰ 6 জুল এতিয়া চোৱা এই ব্যৱহাৰিক এককটো কেতিয়াবা বাণিজ্যিক একক বুলিও আহে তোমালোকৰ ঘৰত যিবিলাক এই বৈদ্যুতিক তোমাৰ এই বিদ্যুতৰ যিবিলাক এই বিল দিব লগা হয় তেতিয়া এই বিলবোৰ কিন্তু kWh ত জোখা হয় তোমালোকে চাবা ঘৰৰ যিবিলাক মিটাৰ আছে এই মিটাৰটো চাবা তাত kWh বুলি লিখা আছে ঠিক আছে kWh এই kWh কিমান kWh অৰ্থাৎ কিমান কিলোৱাট ঘণ্টা হৈছে সেই হিচাপত বিদ্যুতৰ বিলটো দিব লগা হয় সাপোজ 5 টকা যদি বিদ্যুতৰ বিল হয় পার ইউনিট সো এইটো 1 ইউনিট বুলিও কোৱা হয় কি কোৱা হয় 1 ইউনিট বুলিও কোৱা হয় 1 কিলোৱাটক কি 1 ইউনিট বুলিও কোৱা হয় সো 1 ইউনিট = কিমান জুল সো 3.6 * 10 টু দি পাৱাৰ 6 জুল সো 1 ইউনিটৰ বিল যদি 5 টকা হয় তেনেহলে 10 ইউনিটৰ বিল কিমান হ'ব 10 * 5 50 rupees সো 50 rupees হৈ যাব এনেদৰে তোমাৰ এই ঘৰৰ যিবিলাক বিদ্যুতৰ বিল এনেদৰে নিৰ্ধাৰণ কৰা হয় বা যিকোনো বিল এনেদৰে নিৰ্ধাৰণ কৰা হয় ঠিক আছে 갑자기 내게 나타나준 너
난 아무 말도 할 수가 없었지. 첫눈에 반한다는 이야기가 널 보는 순간 이해가 됐어. 매번 야야야야야 불러 널 야야야야 내 맘을 고백하려고 타이밍만 보는 나. 그런 나를 넌 보며 왜 그러냐고 묻네. 너 때문에 I'm going crazy. I'm going crazy. 무뎌져 버린 내 가슴이 뛰어. I'm going crazy. Yeah. 시간은 계속 흘러만 가고